শংকৰাচাৰ্যই কৈছিল তিনিটা বস্তু অতি দুৰ্লভ দুৰ্লভম ত্ৰায়মেৱাত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া তিনিটা বস্তু দুৰ্লভ তাৰে প্ৰথমটো কৈছে মনুষ্যত্ব মানুহৰ শৰীৰ যিটো আমি পাইছোঁ এই শৰীৰটো পোৱাটো অতি দুৰ্লভ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ 20 लाख सब ठावर जानो 9 लाख जलचर सब मानो 11 लाख कुर्म कवि गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहो मानुष तन पावे मानुहर शरीर पुआर आगत एटा जीवय 20 लाख गस गसनित भ्रमण करिब लागे 20 लाख प्रजाति आछे गस गसनि 9 लाख प्रजाति आछे जलचर प्राणी 29 लाख 11 लाख আছে কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি 29 11 40 লাখ চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ 40 10 50 30 লাখ বিভিন্ন হিংস্ৰ জন্তু 80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জুনি এটা জীৱই ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে শত কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ বহু পুণ্যৰ ফলত আমি এটো শৰীৰ পাইছো বাকিবিলাক জীৱ জন্তুতকে আমি শ্ৰেষ্ঠ আপোনালোকে যদি আমাৰ শাৰীৰিক অবয়ব যদি চাই তেতিয়ালে লক্ষ্য কৰক বাকি যিমান জীৱ জন্তু আছে পৃথিৱীৰ লগত সমান্তৰাল কৈ থাকে তেওঁলোকৰ ৰাজহাড়ডাল পৃথিৱীৰ লগত সমান্তৰাল কিন্তু মানুহ আছে যি থিয় হৈ থাকে পাৰপেন্ডিকুলাৰ হৈ মানুহক বুদ্ধি দিছে মানুহে ভাল বেয়াৰ বিচাৰ কৰি চাব পাৰে মানুহৰ বিবেক আছে আৰু এই ইমান এটা সুন্দৰ জীৱন পোৱাৰ পাছতো এটা শৰীৰ পোৱাৰ পাছতো আমি যদি ইয়াক আন আন পশু পক্ষীৰ দৰে যদি পাৰ কৰাই দিওঁ আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সমানমিতত পশুভীৰ নৰনম কেৱল ভোজন কেৱল আৰাম নিদ্ৰা কেৱল ভয় আৰু কেৱল সংসাৰ বৃদ্ধি এই চাৰিটা কৰ্মই কৰি যদি আমি আমাৰ জীৱন যাপন কৰি আছো তেতিয়ালে শাস্ত্ৰত কৈছে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই মানুহৰ জীৱন কিয় শ্ৰেষ্ঠ মানুহক ভক্তি কৰাৰ উপায় দিলে কিন্তু ভক্তি কাক কৰিম কেনেকৈ কৰিম যাক লৈ এটা সমস্যাৰ সৃষ্টি হৈছে কোনজন ঈশ্বৰক মানিম কোনজনক নামানিম কোনজনক মানিলে মানুহৰ জীৱন সফল কৰিব পাৰিম এই কথাখিনিক লৈ বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা চৰ্চা সোশ্যাল মিডিয়াটো বিভিন্ন জনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে মানুহৰ জীৱন যি দুৰ্লভ বস্তু তিনটাৰ ভিতৰত প্ৰথমটো এই জনমটো সফল কৰিবৰ কাৰণে কি কৰা উচিত হেতুৱে হৈছে মূল বস্তু আজি মোৰ সমূহ বক্তব্যত মই চেষ্টা কৰিম যে মানুহৰ জনম সফল কৰিব পৰাকৈ আমি কি কৰিব পাৰো আৰু গুৰুজনে আমাক কি কৰিবলৈ দি থৈ গৈছে মই শংকৰী সংস্কৃতি বিকাশ সমিতিৰ সভাপতি সম্পাদককে ধৰি সকলো সদস্য তথা সদস্যাক ধন্যবাদ জনাইছো তেওঁলোকে গুৰুজনাৰ সংস্কৃতি বিকাশৰ ক্ষেত্ৰত এখন সমিতি এটা অনুষ্ঠান তেওঁলোকে সৃষ্টি কৰি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে ই অতি আদৰণীয় পদক্ষেপ কিন্তু গুৰুজনাই কি ক'ব বিচাৰিছিল আৰু আজি আমি গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱত থিয় হৈ আমি কি কৰিছো গুৰুজনাই কৈ যোৱা কথাখিনি আমি পালন কৰিছো নে নাই নে কেৱল সভাৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছো কেৱল মেল মিটিঙৰ মাজতে কেৱল আলোচনাৰ মাধ্যমেৰে যদি আমি ৰাখিছো তেতিয়ালে বিশেষ প্ৰভাৱ আমাৰ জীৱনত নেপেলাব গুৰুজনাই এই সাধাৰণ আমাৰ দৰে মনুষ্যসকলৰ কাৰণে অহপুৰুষাৰ্থ কৰিছিল তেওঁ শিৰোমণি ভূঞা আছিল আমাৰ এজন বাপে কৈছে যি সময়ত গুৰুজনা আবিৰ্ভাৱ হৈছিল পঞ্চদশ শতিকাত 1449 খ্ৰীষ্টাব্দত সেই সময়ত ধৰ্মৰ নামত অধৰ্মই গ্ৰাস কৰি তুলিছিল ইটো দেশে পূৰ্বকালে নাছিল ভকতি
নানা ধর্ম কর্ম লোকে করয় সম্প্রতি, নানা দেব পূজয় করয় বলিদান, হংস সাগ মহিষকাতে অসংখ্য প্রমাণ, নষ্ট গৈল লোক দেখি ইটো সংসারত, কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত, ইটো লোক সমস্তকে করিতে উদ্ধার, শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। গুৰুজনা অৱতাৰ হৈছিল আমাক উদ্ধাৰ কৰাৰ, যাতে সমস্ত জীৱ সমস্ত মনুষ্য কোনো জাতিগত হিচাপে কলিতা কোচ আহোম বড়ো মিচিং দফলা যোনে হওক কোনো পাৰ্টিকুলাৰ কোনোবা এটা জাতিৰ কাৰণে তেওঁ কোৱা নাছিল। তেওঁ উদ্দেশ্য কৰিছিল অবা নৰলোক, হে বিশ্ববাসীৰ সমস্ত মানৱ তোমালোকে হৰি ভক্তি কৰা, সমস্তকে কৈছিল। আৰুবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ, অন্ত্যজাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ ভৈলন্ত অৱতাৰ। এইবাৰ তেওঁ আহিছিলে আমাৰ দৰে যিবিলাক আমি অজ্ঞানী, বাপজনাই গাইছিল জ্ঞান শূন্য আতি পশু পক্ষী জাতি, আমি অজ্ঞান, আমাৰ একো নাই, পশু পক্ষীৰ দৰে আমি আছোঁ। আৰু আমাৰ দৰে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছিল আৰু আমাক ক'লে যে তোমালোকে বাকীবিলাক কৰিব নোৱাৰা। কিয়? যিটো ধৰ্ম গুৰুজনাই প্ৰৱৰ্তন কৰি গৈছে সেই ধৰ্মটোৰ নামাকৰণ কৰিছে মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত। এক শৰণ হৰি নাম ধৰ্মকো ৰাজা, ধৰ্মৰ ভিতৰত ৰাজা ধৰ্ম কি? এক শৰণ হৰিনাম ধৰ্ম। গুৰুজনাই ক'লে এক শৰণ হৰিনাম ধৰ্ম লোৱা, আৰু এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ এই সমস্ত সাহিত্য সংস্কৃতি আছে। এনেকুৱা কোনো গীত নাই যিটো গীতে ঈশ্বৰৰ ওচৰলৈ লৈ যাব নোৱাৰে। মহাপুৰুষৰ যিমান সৃষ্টি, যাৰ কাৰণে তেওঁৰ গীতসমূহক বৰগীত আখ্যান দিছে। তেওঁ যি নাট অংকীয়া নাট সৃষ্টি কৰিছে তাৰ মাজেৰেও আমি ঈশ্বৰমুখী হোৱাৰ আমাক আদৰ্শ দেখুৱাইছে। তেওঁ যি সাহিত্য সৃষ্টি কৰিছে, লাগিলে মৌলিক হওক লাগিলে অনুবাদ হওক, প্ৰত্যেকটো সৃষ্টিৰাজিয়ে এজন মানুহক ঈশ্বৰমুখী কৰাত সহায় কৰে। বৰ্তমান সময়ত গুৰুজনাই অনুবাদ কৰি যোৱা ভাগৱতৰ চৰ্চা সৰ্বত্ৰে হৈছে, ভাগৱতৰ জোৱাৰ উঠিছে। কিন্তু যি ভাগৱত শ্ৰৱণ কৰাৰ পাছত ব্যাসদেৱে লিখি থৈ গৈছিল, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। তাত লিখিছিল ভাগৱত শুনাৰ পাছত মানুহৰ ভাৱ শুদ্ধ হ'ব, আৰু যদি ভাৱ শুদ্ধ হয় তেতিয়া আমাৰ কৰ্ম শুদ্ধ হ'ব। যদিও আজি জোৱাৰ উঠিছে ভাগৱতৰ অসমত, চাৰিওফালে কেৱল ভাগৱত, কোনো জেগাত অখণ্ড অবিৰত পাঠ, কোনো জেগাত ভাগৱতৰ ব্যাখ্যা বা আলোচনা বিভিন্ন, আৰু ছ'চিয়েল মিডিয়াত আমি মোবাইলত শুনি আছোঁ। কিন্তু এবাৰ নিজলৈ লক্ষ্য কৰক, আমাৰ ভাৱবিলাক শুদ্ধ হৈছিলে নাই? যদি আমি ভাগৱত শুনিলোহেঁতেন প্ৰপাৰলি, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। হিংসা দ্বেষ কাম ক্ৰোধ ধৰ্ষণ লুণ্ঠন চব শেষ হ'ব লাগিছিল, কিন্তু নাই, চলি আছে। তাৰ মানে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগিছিল সেয়াও কৰা নাই। আৰু যি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গৈছে সেইটো আমি তেনেকৈ মানিব পৰা নাই। যিটো উদ্দেশ্যলৈ তেওঁ দিছিল, বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল, প্ৰভু তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ গুচি যাবা, তোমাৰ অবিহনে এই ভকতসকলে কি কৰিব? এই মনুষ্যৰাজিয়ে কি কৰিব? তোমাক কেনেকৈ পাব? আৰু ভগৱানে তেতিয়া কৈছিল যে তুমি চিন্তা নকৰিবা, মই 3টা মাৰ্গ দিছোঁ মোৰ ওচৰলৈ আহিবলৈ। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। কি 3টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল কৰি মোৰ ওচৰলৈ আহিব পাৰে। আৰু বৰ্তমান সময়তো বহুতে
যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাই ভগৱান কৃষ্ণক পাব পাৰো বুলি তেওঁলোকে চেষ্টা চলাই আছে। দ্বিতীয়ত কৈছে জ্ঞান মাৰ্গ। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি হয়তো হিমালয়ৰ ওপৰত নহলে ঘন জংঘলৰ মাজত ৰ'দ বৰষুণ সকলোবিলাক সহ্য কৰি বছৰ বছৰ ধৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা প্ৰভু ভগৱন্তক লগ পোৱাৰ যি হেঁপাহ জ্ঞান মাৰ্গ। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ দৰ্শন কৰি সকলো জীৱতে ভগৱান যেন দৃষ্টিকোণ কৰি সংসাৰত থাকি গৃহত থাকি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ আমি ভগৱানক পাব পাৰোঁ। যদিও তিনিটা মাৰ্গ দিছিল, ভগৱানে কৈছে উদ্ধৱ তোমাক মই তিনিটা মাৰ্গ দিছোঁ হয়, কিন্তু মোৰ সিদ্ধান্তটো শুনা। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মোৰ সিদ্ধান্ত কিন্তু এটা। কিয়? তুমি নিজেই কৈছা তিনিটা মাৰ্গ, আকৌ নিজেই তিনিটা মাৰ্গ বুলি কৈ পেলাই দুটাক তুমি পাৰ্চিয়েলিটি কৰি ছাইড কৰাই দিলা, এটাক কৈছা এইটো কৰা। কাৰণটো কি? আন এটা গীতাত অৰ্জুনক কৈছে সমু অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছি প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, চব সমান। আৰে যদি চব সমানেই হয় তুমিয়ে দেখোন পাৰ্চিয়েলিটি কৰি দেখুৱাই দিছা। তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তি মাৰ্গত আহা বুলি ক'লা। কাৰণটো কি? কাৰণটো বুজিবৰ কাৰণে কৃষ্ণৰ লগত আমাৰ সম্বন্ধটো বুজিব লাগিব। কোন তেওঁ, কিয় কৈছে তেওঁ, কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি, সেইটো বুজিবৰ কাৰণে গীতাত সোমাম। গীতাত কৈছে পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ। বেদৰ যি ওংকাৰ, যাক প্ৰণৱ বুলি কয়, এই প্ৰণৱ মই। ঋকবেদ, সামবেদ, যজুৰ্বেদ, যাক জ্ঞান বুলি কয়, এই বেদ মই। অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যৎ কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, আমি মালা এধাৰী চালে যদি ফুলৰ মালা হয় ফুলখিনি দেখোঁ, যদি মণি মুকুতাৰ হয় মণি মুকুতা দেখোঁ। কিন্তু এই মণি মুকুতা বা ফুল যে ধাৰণ কৰি ৰাখিছে ভিতৰৰ সূতাডাল, যাৰ অবিহনে মণিবিলাক ক্ষণেকতে চব সিঁচৰিত হৈ যাব। ভগৱানে কৈছে সূতাডাল, যেনেকৈ সূতাডালে মণিখিনি ধাৰণ কৰি আছে, এই সমস্ত জীৱক মই পিতৃ হিচাপে, পিতামহ হিচাপে, মাতৃ হিচাপে মই ধাৰণ কৰি আছোঁ। এতিয়া আপোনালোকে কওক, কোন এনেকুৱা পিতৃ আছে যি নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন আছে এনেকুৱা? সন্তান যেনেকুৱাই বেয়া নহওক আনৰ দৃষ্টিত, নিজৰ মাক বাপেকৰ কাৰণে সদায় উত্তম। আনে যদিও কয় যে তোৰ ল'ৰাটো ইমান বেয়া হ'ল, ইমান দুষ্টামি কৰে, কিন্তু মাক বাপেকৰ কাৰণে সদায় অতি মৰমৰ। আৰু ভগৱানৰ আমি সন্তান। ভগৱানে কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ তিনিটা মাৰ্গৰ যি দুটা কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, এই দুটা কলিযুগৰ মানুহে নোৱাৰিব। কিয়? প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। 1:1:9 ভাগৱত প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে সৌনকে সুতমুনিক কৈছিল, হে সুতমুনি, কলিযুগৰ মানুহে কৰিবলগীয়া প্ৰধান কৰ্মটো কি সেইটো কোৱা, কিন্তু তাৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছ বুজা। কি লিমিটেশ্যনছ আছে? সীমাবদ্ধতা। কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজম নংসতি আয়ু বলম স্মৃতি। 12:2:1 ভাগৱত দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। তাত কৈছে
ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল আৰু স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। আগতে বেদ কণ্ঠস্থ আছিল, শ্ৰুতি বুলি কয় বেদক। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। ভগৱানৰ নিশ্বাসত বাজ হোৱা বেদ শ্ৰৱণৰ দ্বাৰা আহিছিল আগতে। গুৰুসকলে শিষ্যক কৈছিল, কণ্ঠস্থ আছিল, লিখিত নাই, সমস্ত কণ্ঠস্থ, ইমান স্মৃতি শক্তি। কিন্তু এতিয়া আমি আধা ঘণ্টা আগত গাড়ী চাবিটো থৈ পেলাই বিচাৰি ফুৰিব লাগে, ক'ত থলো ঠিক নাই। আইসকলে বিয়া খাবলৈ যাবলৈ ওলাই এইযোৰ কাপোৰ পিন্ধিম বুলি যদি আগতে ভাবিলে, আলমিৰা খুলি পেলাই বিচাৰি থাকোঁতে আধা ঘণ্টা লাগিব, কাপোৰযোৰ ক'ত থ'লে বিচাৰি পোৱা নাই। পাহৰি গৈছোঁ, স্মৃতি শক্তি হ্ৰাস পাইছে। আমাৰ সেইবিলাক আমি নোৱাৰোঁ। আৰু কৰ্মকাণ্ড, যাগ যজ্ঞ, পূজা পাতলত বিশেষভাৱে মন্ত্ৰৈশ্চৰ্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মকাণ্ড কৰাত, যাগ যজ্ঞ, পূজা পাতল কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি 6টাৰ শুদ্ধতা নাথাকে তেতিয়া পুৰোহিতজনৰ একো নহয়, যিজন সেৱকী বা যাজক সেইজনৰ বিপৰ্যয় ঘটিব বুলি ভাগৱতে কৈছে। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত চাব। স্থান, আগতে জনকাদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। কাল, যিকোনো সময়ত যজ্ঞ হ'ব নোৱাৰে, প্ৰত্যেক যজ্ঞৰ এটা বিশেষ সময় থাকে। কিন্তু আমিবিলাকে সময়ৰ প্ৰতি কিমান কনচিয়াছ? আমি সময় এটা মিটিঙৰ দি দিওঁ, ইমান সময়ত হ'ব, কিন্তু আমি কৰিব পাৰোঁ নে নাই? মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট অহাৰ পাছত, আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। যেতিয়া মই 22ত ভলণ্টিয়াৰ ল'লোঁ, প্ৰথম অৱস্থাত মোৰো দিগদাৰ হৈছে। বৰ্তমান অসমত প্ৰায়বিলাকে জনা হৈছে যে বাপজনে সময়মতে পাব। আমাক কৈছিল 12টা, 11:58 মোৰ ইয়াত গাড়ী লগাইছোঁ, 12 বজাৰ 2 মিনিট আগত গাড়ী মই ইয়াত পাৰ্ক কৰিছোঁ। সময় কনচিয়াছ, সময়টোৰ প্ৰতি আমি জাগৰূকতা হ'ব লাগে। আৰু বিশেষভাৱে যোনে যাগ যজ্ঞ পূজা পাতল কৰে, যদি সময় যিটো দিছে সেইমতে যদি কৰিব নোৱাৰে, তেতিয়াহ'লে ফলৰ বিপৰীতো হ'ব পাৰে। তাত যিখিনি বস্তু আমি লগাওঁ, পাত্ৰ, দ্ৰব্য, এইবিলাক শুদ্ধ হয়নে নহয়? বিশেষভাৱে মন্ত্ৰৰ উচ্চাৰণ আমাৰ কিমান সঠিক? আগতে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যাক ব্ৰাহ্মণ বুলি কয়, ব্ৰাহ্মণ জন্মজাত নাছিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। 8দশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য, এই 4টা জাতি মই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্মাণ কৰিছিলোঁ, সৃষ্টি কৰিছিলোঁ, কোনো জন্মগত হিচাপে নহয়। ব্ৰাহ্মণসকলৰ আগতে কাম আছিল, তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু 3টা জাতিক জ্ঞান দান দিয়ে। তেওঁলোকে আগতে গুৰুকুলত গৈ সৰুৰে পৰা বেদ মন্ত্ৰ অভ্যাস কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলায়, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। বিধিৰ কাৰণে বেদৰ 4টা ভাগৰ 2য় ভাগটোত ব্ৰাহ্মণ্য বুলি লিখিছে। যিমানবিলাক ব্ৰাহ্মণ্য গ্ৰন্থ আছে, বেদৰ 4টা ভাগ আছে, সংহিতাত মন্ত্ৰবিলাক আছে, আৰু তাৰ পিছৰ ভাগটো হৈছে ব্ৰাহ্মণ্য। 3য় অংশটোক কৈছে আৰণ্যক, 4থটো হৈছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। ইমানখিনি নীতি নিয়ম আমি পালন কৰিব পাৰিছোঁনে নাই? যদি পাৰিছে ভাল কথা, কিন্তু যদি মন্ত্ৰত উচ্চাৰণত ভুল হয়, পুৰোহিতজনৰতো একো নহয় বুলি কৈছে, সেৱকীজনে এনেই ফচিব। যিজনে কৰিছে, যিজন যাজক, তেওঁৰ বিপৰ্যয় ঘটিব পাৰে বুলি কৈছে। আৰু সেইকাৰণে হয়তো আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয় আনিছে? যাগ যজ্ঞ পূজা পাতলটো ইয়াতো হৈ আছে,
ইয়াৰ পুৰোহিতক কিয় স্থান দিয়া নাই? কাৰণ তেওঁলোকে হয়তো অনুভৱ কৰিছে যদি আমি দিওঁ, যদি বিপৰ্যয় ঘটে তেতিয়া মোৰ ঘটিব। এই কথাখিনি মানুহে কোনো বুজাই নিদিয়ে। আৰু আমি সাধাৰণ ৰাইজ, আমি আমাক যোনে যেনেকৈ কৈছে আমি সেইফালে গৈ আছোঁ। সঁচা কথাখিনি মানুহক বুজাই নিদিয়ে। স্বতন্ত্ৰ আপোনালোক, কিন্তু কথাখিনি শাস্ত্ৰত কি আছে আমাক বুজাই দিয়াটো এই যিসকলে বেদজ্ঞ, যিসকল শাস্ত্ৰজ্ঞ, সেইসকলৰতো এটা ডিউটি আছে। তেওঁলোকে সঁচা কথাটোতো ক'ব লাগে। এইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল কৰ্মকাণ্ডত নহ'ব। শৌনক আদি 28 সহস্ৰ ঋষি বেদত প্ৰধান। ভাগৱতৰ প্ৰথম স্কন্ধত আছে 28 সহস্ৰ ঋষি বেদত প্ৰধান। সব বেদজ্ঞ 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল। কৰিলোহু যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। প্ৰথম স্কন্ধ ভাগৱততে পাব। কিয়? তেওঁলোক বেদজ্ঞ হোৱাৰ পাছতো ফলটো নাপালে। আৰু আমি বেদজ্ঞ আজিকালি কিমানজন আছে যোনে সম্পূৰ্ণৰূপে বেদৰ অভ্যাস কৰিছে? আৰু কিমানজন আছে যে জনাসকলে সকলো কৰ্মকাণ্ডত তেওঁলোকে আগভাগ লয়? এইটো সম্ভৱ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে কৰ্মকাণ্ডটো মই ছাইড কৰিব দিছোঁ। কাৰণ কলিযুগৰ মানুহে যি 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, এই 8টা বস্তু হ্ৰাস পাব। য'ত স্মৃতিয়ে হ্ৰাস পালে, য'ত বুদ্ধিহীন হৈ আছে, ভাগ্যহীন হৈ আছে, যাৰ আয়ুস একেবাৰে কম, এইসকল মনুষ্যই কৰ্মকাণ্ডত তেওঁলোকে নোৱাৰিব। জ্ঞান মাৰ্গ আপোনালোকে দেখা পাইছে বৰ্তমান ভাৰতত। মই বাকী দূৰলৈ নাযাওঁৱে। মোৰ অলপ দিন পোষ্টিং আছিল উত্তৰাখণ্ডত, ৰাণীখেত বুলি এটা জেগাত। এতিয়াও হিমালয়ৰ ওপৰত বহুতো ঋষিমুনিয়ে তপস্যা কৰি আছে। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত এটা মোৰ জংঘল এক্সাৰচাইজ হৈছিল। জম্মু কাশ্মীৰৰ এখন জংঘলত কিছুদিনৰ কাৰণে আমাক এৰি দিছিল। জংঘলত যি পাওঁ তাকে খাই থাকিব লাগে। তাৰ কাৰণে আগতে ট্ৰেইনিং দিয়া হয় প্ৰপাৰলি, কি খাব পাৰি কি নোৱাৰি, কোনবিলাক বিষাক্ত, কোনবিলাক খাব পাৰি। এনেকৈ জংঘলত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন মানুহ লগ পাইছিলোঁ। মানুহজনক সুধিলোঁ, দেউতা আপুনি এই জংঘলৰ মাজত এই গুহাৰ সন্মুখত কি কৰি আছে? মানুহজনে কৈছিল এই গুহাৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহু সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সম্পূৰ্ণ সিদ্ধি চব শেষ হৈ গ'ল। যেনেকৈ লুডু খেলত সাপ খেল, সাপত যেনেকৈ জখলাৰে ওপৰলৈ গৈ থাকে, 99ডাল দীঘল সাপ থাকে, আৰু সেই তাৰ মুখত যদি গুটিটো পৰে একেবাৰে তলত গুচি আহিব। আমি ক'লোঁ জেগাটো চাব পাৰিমনে ক'ত কৰিছিল? বোলে অন্ধকাৰ ভিতৰত। বোলো চাবলৈ বিৰাট ইচ্ছা। তেওঁ এটা জুইৰ পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে। আমি চালোগৈ, এখন টুলত সেই ঋষিজনৰ ফটোখন আছে, তাৰ সন্মুখত এটা ধূপদানি আছে য'ত ধূপ লগাই। আমি জংঘল এক্সাৰচাইজ শেষ কৰাৰ পিছত যেতিয়া ওলাই আহিছিলোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ যে মই জংঘলত এনেকৈ বুঢ়া মানুহ এজন লগ পালোঁ, মোক এনেকুৱা এনেকুৱা কথাখিনি ক'লে, সত্যতা কিমান? এতিয়াও 12 বছৰ ধৰি কোনোবাই গুহাত তপস্যা কৰিব পাৰেনে? এতিয়া আমাক গাঁৱৰ মানুহে কৈছিল, হয় ছাৰ পাৰে, কৰাটো সত্য, আপোনাক কোৱা চব কথা সত্য, কিন্তু এটা কথা তেওঁ লুকুৱাইছে। বোলো কি? যিজন মানুহক আপুনি লগ পাই আহিছে আৰু তেওঁ যিজন ঋষিৰ কথা কৈছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে। সেই মানুহজনে 12 বছৰ তপস্যা কৰিছিল, তথাপিতো ফল নাপালে। আৰু ব্ৰহ্মক সমাধিক দেখা পোৱা ব্যাসদেৱ যেতিয়া বদৰিকাশ্ৰমত বহি আছিল, আপোনালোকে ভাগৱতৰ প্ৰথম স্কন্ধত পাব, উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণি গান্তি। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো তেওঁ শান্তি পোৱা নাই, আনন্দ পোৱা নাই। জ্ঞান মাৰ্গত শাৰীৰিক বহুত কষ্ট আছে। ক্লেশো অধিকতৰস্তে চাম অব্যক্ত অশক্ত চেতসা, অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাব্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গত বহুত কষ্ট। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব।
আৰু ভাৰতত আপোনালোকে চাওক যিবিলাক সন্যাস হৈ ঘৰ দুৱাৰ বাদ দি পেলাই গুচি গৈছে সেইবিলাক আকৌ পলিটিক্সত আহিছে মানে অন্তৰৰ পৰা একো ত্যাগ কৰিব পৰাই নাই ইমান সহজ নহয় সন্যাস ব্ৰত ধাৰণ কৰিবৰ কাৰণে প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰোল কৰিব লাগিব ইন্দ্ৰিয় দমন কৰিব লাগিব বৈৰাগ্যৰ ভাৱ আনিব লাগিব আৰু মনৰ ওপৰত কণ্ট্ৰোল কৰাটো ইমান সহজ নহয় অৰ্জুনৰ দৰে মহাপুৰুষে স্বীকাৰ কৰিছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম 6 অধ্যায় 34 নম্বৰ শ্লোক হে ভগৱান মোৰ মনটো অতি চঞ্চল মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ মনক কণ্ট্ৰোল কৰিব নোৱাৰোঁ অৰ্জুনে পৰা নাই আৰু আপুনি মই যাৰ আমাৰ খাদ্যাভ্যাস আমাৰ আচাৰ ব্যৱহাৰ কোনো য'ত আচৰণত ক'তো সংযমতা নাই আমি কি মনৰ ওপৰত কণ্ট্ৰোল কৰিব পাৰিম সেইকাৰণে ভগৱানে ক'লে এই উদ্ধৱ যদিও 3টা মাৰ্গ আছে কিন্তু এই 2টা মাৰ্গ কলিযুগৰ মানুহে নোৱাৰিব ভাল কৰিবলৈ যায় তেওঁলোকৰ বেয়া হোৱাটো মই নিবিচাৰোঁ মোৰে সন্তান চব গতিকে সহজ উপায় এটা কি আছে সহজ উপায় হৈছে কেৱল মোৰ চৰণত আহক 700 শ্লোকৰ গীতা কৈ শেষত ভগৱানে অৰ্জুনক এটা কথাই ক'লেগৈ সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইস্তসীমে দৃঢ়মিতি তত বক্সামিতে হিতম 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ শুন কি ক'লে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ 5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে কৈ গৈছে এক শৰণ তত্ত্ব অতি দুখৰ বিষয় আজি ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত গীতাৰ আলোচনা হয় আমেৰিকাৰ বহুকেইখন ইউনিভাৰ্চিটিত গীতাৰ ক্লাছ হয় কিন্তু যিসকলে গীতাৰ প্ৰবচন দি আছে যিসকলে এই শ্লোকটো গাই আছে তেওঁলোকক সোধক যে তোমালোকে যে শ্লোক গাইছা মাম একম শৰণম ব্ৰজ কেৱল মাত্ৰ মোৰ শৰণত আহ কেৱল একত শৰণ তোমালোক লৈছা নাই না মানুহক বুজাই সেইটো অতি পৰিতাপৰ বিষয় 5,500 বছৰ আগত কুৰুক্ষেত্ৰত ভগৱান কৃষ্ণই নিজ মুখে কৈ যোৱা এক শৰণ বাক্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ পূৰ্বলৈকে কোনেও কোৱাৰ সাহস নকৰিলে আৰু গুৰুজনে আবিৰ্ভাৱ হৈ ক'লে এক দেৱ এক সেৱ এক বিনে নাইকে কিমান সাহস লাগিব সময়ৰ সোঁতৰ বিপৰীতে যাবলৈ কিমান সাহস লাগিব শিৰোমণি ভূঞাৰ দৰে পদবী এৰি ভকতৰ মাজত ঘূৰি ফুৰিছিল আৰু কৈছিল যে তোমালোকে সহজ ধৰ্মটো লোৱা কিয় কঠিনৰ পৰা কঠিনতালৈ সোমাব বিচাৰিছা সহজ ধৰ্ম কি কেৱল কৃষ্ণত শৰণ লোৱা কিয় কৃষ্ণ কোন কিয় কৃষ্ণক লোৱা তত্ত্বটো বুজক বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে মোৰ দেন 800 crore কাৰো লগত কাৰো মিল নাই সেইকাৰণে আমি ইজনে সিজনক চিনি পাওঁ এজন অমুক বাপ এজন তমুক বাপ এজন তমুক চিনি পাওঁ আনকি আমাৰ যে আঙুলিৰ ছাপ ফিংগাৰ প্ৰিণ্টছ এই ফিংগাৰ প্ৰিণ্টছো কাৰো লগত কাৰো নিমিলে কাৰো লগত কাৰো নিমিলে ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ কিন্তু সমানতা আছে কি হেতু আমি সকলোৱে আনন্দ বিচাৰোঁ আমাক সকলোকে আনন্দ লাগে আজি যিসকলে যাগ যজ্ঞ পূজা পাতলৈ কৃষ্ণক বিচাৰিছে তেওঁলোকো আনন্দ বিচাৰিছে যোনে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ পেলাই পৰ্বতৰ পাহাৰৰ মাজত আছেগৈ তেওঁলোকো আনন্দ বিচাৰিছে এজন ভিক্ষাৰীও আনন্দ বিচাৰিছে এজন ৰজায়ো আনন্দ বিচাৰিছে উগ্ৰবাদীসকলেও আনন্দ বিচাৰিছে আৰ্মি কওক আপুনি পাৰামিলিটাৰী কওক পুলিচ প্ৰশাসন কওক সবকে কেৱল আনন্দ লাগে আমাক আনন্দ পাম ক'ত 3টা মূল তত্ত্ব এক হৈছে ভগৱান এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া আৰু এক হৈছে জীৱ নিউট্ৰেল বা তটস্থ শক্তি
আমিবিলাক আমাক আনন্দ লাগে। আনন্দ পোৱাৰ দুটাই জেগা আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়াৰ সংসাৰ। এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মায়াৰ পৰা কোনো পৰিত্ৰাণ হ'ব পৰা নাই, ব্ৰহ্মাও পৰা নাই। বাকী দেৱ দেৱতা কি কয় আপুনি? ব্ৰহ্মাও হাত সাৰিব পৰা নাই, চব মায়াত আছে। আমাক যিটো আনন্দ লাগে এই দুটা বস্তুৰ এটাত আছে, হয়তো ভগৱানত আছে, নহ'লে মায়াৰ সংসাৰত আছে। ইয়াৰ দুটাৰ ভিতৰত এটা থাকিবই লাগিব, কাৰণ তিনিটাই মূল তত্ত্ব। শাস্ত্ৰই আৰু 4 নম্বৰ তত্ত্বৰ কথাই কোৱা নাই, কেৱল 3টা তত্ত্ব, জীৱ, ভগৱান, মায়া। জীৱক আনন্দ লাগে, ক'ত পাম? মায়াৰ ওচৰত বলক। মায়াত কি আছে? আমাক অলপ আগত আমি আলোচনা কৰিছিলোঁ, ইয়াৰ পৰাই কৈছিলে এজনে ব্ৰহ্মাৰ সৃষ্টিৰ কথা। আমাৰ উদ্বোধক নামৰীয়া হয়তো কৈছিল, নাৰায়ণৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে। ব্ৰহ্মাৰ সৃষ্টি হোৱাৰ কথা এটা ওলাইছিলে, নাভি কমলৰ পৰাই ব্ৰহ্মাৰ সৃষ্টি হোৱাটো হয়। যেতিয়া ব্ৰহ্মা সৃষ্টি হ'ল, ব্ৰহ্মাই 4 মুখে চালে। প্ৰথমতেতো তেওঁ একো গম নাপালে, প্ৰথম চাই পেলাই ক'ত আহিলোঁ, খালি জল আৰু জল দেখি পুনৰ পদুম ঠাৰি আদি সোমাই গ'ল। ভগৱান নাৰায়ণৰ উদৰত বহু বছৰ ঘূৰিলে, পুনৰ ওলাই আহিলে। আহি পেলাই এইবাৰ তেওঁ চাৰিওফালে চাওঁতে 4খন মুখ হ'ল, আৰু এটা শব্দ শুনিলে, তপ তপ। তেওঁ বহু বছৰ তপস্যা কৰিলে, ভগৱান নাৰায়ণে দৰ্শন দিলে, বৈকুণ্ঠ ধাম দৰ্শন কৰাই দিলে। আৰু ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা, হে প্ৰজাপতি, তুমি আগৰ দৰে সৃষ্টি কৰা। ব্ৰহ্মাই মুখ মেলি চাই আছে, আগৰ দৰে কি সৃষ্টি কৰিব, একোৱে মনত নাই। আৰু তেতিয়া ভগৱান কৃষ্ণই, নাৰায়ণে নিজেই তেওঁৰ হৃদিগত হৈ বেদৰ জ্ঞান দিছিল, নিজেই হৃদিস্থিত হৈ। ভাগৱতৰ প্ৰথম শ্লোকটোতে আছে, আৰু তাৰপিছত 4টা শ্লোকত ভাগৱত দিছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। আৰু ইয়াৰ অনুবাদ সকলোৱে বুজিব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধত কৰিছে। তেওঁ লিখিছে, মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখায় জীৱ। ক্লিয়াৰ লিখা আছে, আমি যি মায়াৰ মাজত সংসাৰত ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদিত বিচাৰি ফুৰিছোঁ, এয়া চব অবস্তু বুলি কৈছে। মই 1995 পৰা 2001লৈকে জয়ছলমেৰত আছিলোঁ, ভাৰতৰ এখন মৰুভূমি। ৰাজস্থানত জয়ছলমেৰ বুলি এখন আছে জেগা, মৰুভূমি পুৰা। গৰমৰ দিনত 52 ডিগ্ৰী চেলচিয়াছ তেতিয়া হৈছিল, আমি ৰেকৰ্ড কৰিছিলোঁ 52 ডিগ্ৰী চেলচিয়াছ। কিমান গৰম হ'ব পাৰে ভাবক। আৰু এনেকৈ যদি আপুনি চাই দিয়ে, কোনো গছ গছনি দেখা নাপায়, চিধা বালি আৰু বালি। যেতিয়া গৰম দিনত প্ৰখৰ ৰ'দ, আমি দূৰলৈ এনেকৈ যেতিয়া চাই দিওঁ, তেতিয়া দেখা পাওঁ যেন কিছু দূৰত এটা হ্ৰদ আছে, পানী আছে। আপুনি আগবাঢ়ি যদি গৈ থাকে, পানীখিনি পিছুৱাই গৈ থাকিব। আচলতে সেয়া পানী নেকি? নহয়, তাক কি বুলি কয়? মৰিচিকা। মৰিচিকা বুলি কয়। আলকতৰা দিয়া ৰাস্তাত দীঘল যদি হয় চিধা, তাতো গৰম দিনত আপোনালোকে পানীৰ আভাসটো পাব। সেয়া পানী নহয়, পানীৰ আভাস। য'ত আমি সুখ বুলি বিচাৰি ফুৰিছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ, যাৰ কাৰণে এইবিলাক দুৰ্নীতি বাঢ়িছে। আশা পাশা সতেৰ বদ্ধ কামক্ৰোধ পৰায়ণ ইহন্তে কামভোগাৰ্থময় ন্যায়েন অৰ্থ সঞ্চয়ান। হস্তাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব, যিটো বৰ্তমান হৈ আছে। আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনক হেৰুৱাবলগীয়া মূল কাৰণটো কি? যদি তাৰ উৎসত যায়, মূল কাৰণটো কি? কেৱল পইচা, ধন, তাৰ বাহিৰে কি? টকা। তেওঁলোকে ভাবিছে টকাত আমি সুখটো পাম, টকাৰ মাজত আমাৰ আনন্দ আছে, আৰু সেইকাৰণে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, কেৱল টকা। যদি সৰুৰ পৰা আধ্যাত্মিক দিশত আহে, যদি অলপ হ'লেও ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰে,
যদি গুৰুজনাই দি যোৱা শাস্ত্ৰখিনি অলপ অলপ পঢ়িবলৈ চায় তেতিয়াহ'লে কোনো দিন এনেকুৱা ধৰণৰ বিচাৰ মনত আহিব নোৱাৰে অসম্ভৱ অসম্ভৱ আমি চিঞৰ হ'লো এতিয়া ক'ত নাই মায়াৰ মাজত আমি বিচৰা সুখটো নাই আৰু যদি খন্তেকৰ কাৰণে পাইছেও আপুনি কিবা খাবলৈ ভাল পায় 40-50 কিলোমিটাৰ ড্ৰাইভ কৰি ধাবাত মানুহে খাবলৈ যায় ধাবাত গৈ পেলাই খাই না ইয়াত থাকিলে তৃপ্তি পায় না ভিতৰলৈ গ'লে তৃপ্তি কেৱল 2.5 ইঞ্চি জিভাখনত লাগি থকা সময়কণে তৃপ্তিটো সোৱাদটো পায় ইয়াত থাকিলেও সোৱাদ নাই ভিতৰলৈ যোৱাৰ পিছতো সোৱাদ নাই আচ্ছা ইণ্টাৰেষ্টিং কথা ইমান টকা পইচা দি সেই সাজ খাই অহাৰ পিছত ধাবাৰ পৰা ওলাই আহি আকৌ নেক্সট ডে প্লেনিং কৰে অহাবাৰ আমি অমুকত যাম কিয় তাত তৃপ্তিটো নাপালা তাত সুখটো নাপালা নায়ে তাত সুখ খন্তেকৰ কাৰণে যদিও সুখ বুলি আপোনালোকে ভাবিছে এয়া খন্তেকীয়া যাৰ পৰা আপুনি সুখ বিচাৰিছে সেই বস্তু বা ব্যক্তিবিলাকে ক্ষণস্থায়ী ব্ৰহ্মাৰো চিৰস্থায়ী নহয় যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ ব্ৰহ্মাও সাৰি যাব নোৱাৰে বাকী কোন সব ক্ষণস্থায়ী আৰু এটা ক্ষণস্থায়ী বস্তুৱে অস্থায়ী বস্তুৱে আপোনাক পাৰ্মানেণ্ট সুখ দিব নোৱাৰে তেতিয়াহ'লে আমি বিচৰা আনন্দটো ক'ত পাম দুটা বস্তু আছিলে ভগৱান আৰু মায়া মায়াত যদি সুখ নাই তেতিয়া ক'ত থাকিব ভগৱান মানে বেদত বোলক যিসকলে বেদ অধ্যয়ন কৰি আছে তৈত্তৰীয় উপনিষদ বেদান্তত তাত লিখিছে ৰসুবৈসহ সেইজনে আনন্দ স্বৰূপ কোন যিজনক পৰমাত্মা বুলি কৈছোঁ যিজনক ব্ৰহ্ম বুলি কৈছোঁ যিজনক কৃষ্ণ বুলি কৈছোঁ মহাভাৰতৰ উদ্যোগত সেইকাৰণে কৃষ্ণ শব্দৰ অৰ্থ লিখিছে নামৰ অন্যয় কি লিখিছে কৃষিভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে কৃষেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় আৰু সেইকাৰণে কৃষ্ণক সচ্চিদানন্দ চিদানন্দ সদানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ আমি গাই থাকোঁ তাৰ মানে গুৰুজনা কিমান দূৰদৰ্শী চাওক প্ৰত্যেক জীৱক আনন্দ লাগে আৰু আনন্দ যদি লাগে আনন্দ মানে হৈছে কৃষ্ণ যিটো আনন্দ আপোনাক মোক লাগে সেই আনন্দটো কেৱল কৃষ্ণ আৰু এই কথা সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে তোক যদি লাগে আনন্দ তই বিষাদৰ পৰা যদি উঠিব বিচাৰিছ তেতিয়াহ'লে মোৰ ওচৰত আহ আৰু সেইকাৰণে গুৰুজনাই গীতাৰ চাওক যিকোনো গ্ৰন্থ হ'লে নহ'ব গীতা এখন আমাৰ সনাতন ধৰ্মত যি ভাৰতীয় দৰ্শন আছে 6টা তাত প্ৰমাণৰ কথা কৈছে আজি আপোনালোকক মই কৈ গ'লো যে কৃষ্ণই পৰম ধৰ্ম কৃষ্ণই পৰম দেৱ আপোনালোকে কৃষ্ণত শৰণ লওক কিয় ল'ব কি যুক্তিত ল'ব ৰন্তু শইকীয়া কোন তেওঁ ক'লে বুলি আমি মানিম নেকি কিন্তু যদি যিকোনো কথাৰ কাৰণে প্ৰমাণ দিব লাগিব প্ৰমাণ আৰু প্ৰমাণৰ কাৰণে আমাৰ যিটো দৰ্শন শাস্ত্ৰ ইয়াত 4 ধৰণৰ প্ৰমাণৰ কথা কৈছে প্ৰত্যক্ষ প্ৰমাণ অনুমান প্ৰমাণ উপমান প্ৰমাণ আৰু শব্দ বা শাস্ত্ৰৰ প্ৰমাণ প্ৰত্যক্ষ প্ৰমাণ কি যদি মোৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই নিজে উপলব্ধি কৰিছোঁ মই নিজে দেখিছোঁ মই নিজে শুনিছোঁ মই চুই চাইছোঁ মই সোৱাদ লৈ চাইছোঁ মই শুঙি চাইছোঁ 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰাটো প্ৰত্যক্ষ প্ৰমাণ যদি প্ৰত্যক্ষভাৱে আপুনি পাইছে উপলব্ধি কৰিছে তেতিয়াহ'লে ঠিক এইটো প্ৰমাণ আপুনি মানিব পাৰে দ্বিতীয়টো হৈছে অনুমান সকলোতে আছে আপুনি দূৰত ধোঁৱা দেখিছে ধোঁৱা দেখাৰ লগে লগে ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে যেতিয়া তাত জুই আছে আপোনাৰ অনুমান আপোনাৰ গাঁৱৰ কোনোবা এখন মানুহৰ গৃহৰ সন্মুখত গেটৰ ওচৰত 108 এখন লগাই দিলে 108 এখন খাৰা হৈ গ'ল আপোনালোকে কি ভাবিব সিহঁতৰ ঘৰত নিশ্চয় কাৰোবাৰ কিবা অসুখ হৈছে 108 আহিছে অনুমান সত্য নহ'ব পাৰে অনুমান কৰিছে উপমান কোনবিলাক তই নীল গাই দেখিছনে বোলে দেখা নাই কেনেকুৱা আমাৰ গাইবিলাকৰ নিচি নাই কুঁহিয়াৰ খাই পাইছ নাই পোৱা কেনেকুৱা মিঠা মানে কেনেকুৱা চেনীৰ নিচিনা গুড়ৰ নিচিনা
চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায় আপোনাক জাষ্ট বুজাবৰ কাৰণে কৈছে মিঠাটো কেনেকুৱা 108 কাৰোবাৰ ঘৰৰ সন্মুখত ৰৈ যোৱা মানেই এইটো সত্য নহবও পাৰে যে সিহঁতৰ ঘৰত কোনোবা বেমাৰী আছে এইটো হ'ব পাৰে যে ড্ৰাইভাৰজনৰ লগৰ কোনোবা এজন ল'ৰা সিহঁতৰ ঘৰত আছে দুইজন বন্ধু বেলেগত ৰোগী নমাই কি বন্ধুক দেখা কৰিবলৈ আহিছে হ'ব পাৰে আপুনি অনুমান কৰাটো ধোঁৱা দেখিছে বুলি জুই নহবও পাৰে আজিকালি ফগিং মেচিন আছে মহ খেদিবৰ কাৰণে ব্যৱহাৰ কৰে ভাওনাত ভাওৰীয়া ওলোৱাৰ লগে লগে আজিকালি লাইটৰ দ্বাৰা এনেকুৱা ডিভাইচ আছে যে ধোঁৱা দিয়ে ধোঁৱা ওলালে জুই নহবও পাৰে আনকি প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থমা হত ধনুষৰ পেলাই দিলে পুত্ৰ মৰি গ'ল যেতিয়া মই কি কৰিম মই যুদ্ধ নকৰোঁ যুধিষ্ঠিৰ এজন ধৰ্মৰাজ মিছা ক'ব নোৱাৰে আৰু মই নিজ কৰ্ণৰ দ্বাৰা শুনিছোঁ সি কৈছে অশ্বত্থমা হত আচলতে কৈছিল অশ্বত্থমা হত ইতি গজ কিন্তু যাৰ শৰণত পঞ্চপাণ্ডৱ আছে সেইজনটো বহুত লীলা কৰা বহুত নৌটংকি কৰি থাকে তেওঁ এই বাকীখিনি কোৱাৰ আগতে দিলে ঢাক ঢোল বজাবলৈ ইংগিত দিলে চবে যিমান যি য'ত ইনষ্ট্ৰুমেণ্ট আছিলে চব বজাই দিলে পিছত দ্ৰোণাচাৰ্যৰ পিছৰখিনি নাই শুনা প্ৰথমকণ শুনিলে কি অশ্বত্থমা হত নিজ কাণে শুনিছে কোৱাজন সত্যবাদী ধৰ্মৰাজ যুধিষ্ঠিৰ তথাপিও কথাটো সত্য নহয় অশ্বত্থমা হত অশ্বত্থমা মৃত্যু হোৱাটো সত্য ইতি গজ অশ্বত্থমা নামৰ এটা হাতী তাৰ মানে কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ সত্য নহ'ব পাৰে অনুমান প্ৰমাণো সত্য নহ'ব পাৰে উপমান প্ৰমাণ সত্য নহ'ব পাৰে প্ৰামাণিক নহ'ব পাৰে তেতিয়া আমাৰ হাতত সনাতন ধৰ্মত আপোনালোকে মন দি শুনক সনাতন ধৰ্মত প্ৰমাণৰ কাৰণে এটাই শেষ উপায় আছে এইটো মানিবই লাগিব বাউন যদি আস্তিক হয় আস্তিক মানে ভগৱানক মনা নমনা কথা কোৱা নাই আস্তিক মানে কৈছে আপুনি ধৰ্মশাস্ত্ৰখিনি মানিছেনে নাই সনাতনৰ এই আস্তিক যোনে মানে তেওঁলোকৰ কাৰণে শাস্ত্ৰ প্ৰমাণ বুলি ক'লে কিন্তু কি শাস্ত্ৰ মানিব এতিয়া ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগছ 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছিল সুতমুনি হে সুতমুনি কাৰ কথা মানিম অগণন শাস্ত্ৰ আছে কোনখনত কাৰ কথা মানিম কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতলত কল্যাণ পাবা কৰবাত কৈছে জপ তপ তীৰ্থ কৰা কৰবাত কৈছে দান দক্ষিণা কৰা কৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা কাৰ কথা মানিম তেতিয়া সনাতন ধৰ্মই তিনিটা প্ৰস্থান দিলে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান শ্ৰুতি মই অলপ আগত কৈছোঁ বেদক কয় বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়া বেদান্ত অধ্যয়ন কৰিব লাগিব যাক আমি উপনিষদ বুলি কওঁ মূল উপনিষদ 11খন যদিও অগণন আছে উপনিষদ শ্ৰুতি প্ৰস্থানত বেদান্তক দিছে উপনিষদত যদি উপনিষদত লিখা আছে ই প্ৰামাণিক বুলি মানিব লাগিব যদি আপুনি আস্তিক হয় যদি নাস্তিক হয় জৈনিজিম বুদ্ধিজিম চাৰবাৰ্গ তেওঁলোকৰ কথা নাহে তেওঁলোকে নামানিব পাৰে নামানে তেওঁলোকে যিসকলে মানে তেওঁলোকৰ কাৰণে প্ৰথম প্ৰস্থান দিলে শ্ৰুতি বেদান্ত দ্বিতীয় দিলে স্মৃতি প্ৰস্থান শ্ৰুতি কিয় আহিছে মই অলপ আগত কৈছিলোঁ শ্ৰৱণৰ দ্বাৰা বেদ অহাৰ কাৰণে শ্ৰৱণৰ বেদৰ আন এটা নাম হৈছে শ্ৰুতি শাস্ত্ৰ বেদৰ মন্ত্ৰবিলাক সকলোৱে বুজি নাপাইছিল সেইকাৰণে যিসকল ঋষিমুনি আছিল তেওঁলোকে এই বেদৰ ওপৰতে ভিত্তি কৰি নিজৰ স্মৃতি শক্তিৰ দ্বাৰা স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ইতিহাস ৰচনা কৰিলে যাক আমি মহাভাৰত কওঁ মনুস্মৃতি কওঁ এয়া স্মৃতি গ্ৰন্থ মহাভাৰত এখন স্মৃতি শাস্ত্ৰ মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় ফুকিয়াকে উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা মহাভাৰতৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়ালে গীতা অধ্যয়ন কৰিলে হ'ব সব পাব তাত আৰু সেইকাৰণে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে যদি গীতাত আছে তেতিয়াহ'লে মানিব লাগিব বাউন প্ৰামাণিক আৰু তৃতীয়খন হৈছে ন্যায় প্ৰস্থান 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে নিজে ৰচনা কৰিলে সেইখনৰ নাম দিলে ন্যায় শাস্ত্ৰ
ন্যায় প্ৰস্থান। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক, শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে নিজে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে শ্ৰুতি শাস্ত্ৰ বা শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। স্মৃতি প্ৰস্থান গীতা, ইয়াত ক'বলগীয়া একো নাই। ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে 555টা সূত্ৰত ব্ৰহ্মসূত্ৰ লিখিছে তেওঁৱে গৰুড় পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা। অৰ্থাৎ ভাগৱত শাস্ত্ৰখন ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। ভাগৱতৰ মংগলাচৰণৰ প্ৰথম শ্লোকটোৱে য'ৰ পৰা আহিছে জন্মাদস্য য়ত, এইটো ব্ৰহ্মসূত্ৰৰ দ্বিতীয়টো শ্লোক। অথতো ব্ৰহ্ম জিজ্ঞাসা, দ্বিতীয়টো শ্লোক হৈছে জন্মাদস্য য়ত। ব্ৰহ্মক জানো আহা, ব্ৰহ্মক জিজ্ঞাসা কৰিব বিচাৰিছে। আৰু দ্বিতীয়তে কৈছে যে সেইজন কোন, য'ৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হৈছে। গতিকে দুখন শাস্ত্ৰ আমাৰ হাতত আহিল। শ্ৰুতি প্ৰস্থানৰ পৰা আহি গ'ল ভাগৱত, ন্যায় শাস্ত্ৰৰ পৰা ন্যায় প্ৰস্থান, যি আমি ব্ৰহ্মসূত্ৰ বুলি কৈছোঁ তাৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি প্ৰস্থানৰ পৰা গীতা। তাৰ মানে আমাৰ হাতত প্ৰামাণিক গ্ৰন্থ দুখন আছে, এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। আৰু সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি, গীতা ভাগৱত আপোনালোকে জানে। গতিকে কোনে কি কৈছে বাদ দিয়ক। ৰন্তু শইকীয়াই কিবা কৈছেনে, প্ৰণৱ গগৈ ডাঙৰীয়াই কিবা কৈছেনে, দিলীপ চাংমাই বাপে কি কৈছে বাদ দিয়ক। শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ নিজে অধ্যয়ন কৰক। গীতাত প্ৰথমৰখিনি চব কৈ গ'ল, অৰ্জুনে যেনে যেনে জানিব বিচাৰিছে তেনেকৈ কৈ গৈছে। সিদ্ধান্ত শেষত দিছে কি, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি কেৱল একত শৰণ ল, য'ৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ এক শৰণ বস্তুভাগ আনিছে। ই সম্পূৰ্ণৰূপে প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থানৰ গীতাৰ পৰা আনা। দ্বিতীয় হৈছে এতিয়া হৰিনাম। সকলোৱে কয় নাম বস্তুভাগ ভগৱানৰ সহস্ৰ নামৰ পৰা আনিছে পদ্ম পুৰাণৰ। ই সত্য, মহাভাৰততো আছে সহস্ৰ নামৰ কথা, ই সত্য, ইয়াত কোনো নুই ক'ব নোৱাৰে। কিন্তু শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, ভাগৱতে কি কৈছে নামৰ ওপৰত? ভাগৱতে কৈছে কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোক। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতীয় পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। ভাগৱতত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক আছে। শেষৰ শ্লোকটোত লিখিছে ব্যাসদেৱে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু গুৰুজনাই যি এক শৰণ হৰিনাম ধৰ্ম দিছে, গীতাৰ পৰা আনিছে শাস্ত্ৰৰ উত্তম গীতা, এক শৰণ হৰিনাম। আপুনি ভাগৱতৰ শেষত সেইটোৱে দি থৈ গ'ল। গতিকে এক শৰণ হৰিনাম ধৰ্ম কিয় দিবলগীয়া হ'ল? যাতে আমাৰ দৰে সহজ সৰল যিখিনি মানুহ, কলিযুগত যাৰ স্মৃতি শক্তি হ্ৰাস পালে, যি আমাৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে ইমানখিনি মন্ত্ৰ মুখস্থ কৰাটো সম্ভৱ নহয়, আমাৰ কাৰণে দি থৈ গ'ল এক শৰণ হৰিনাম ধৰ্ম। হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। সেইকাৰণে এই ধৰ্মটো তেওঁ প্ৰৱৰ্তন কৰিলে। প্ৰৱৰ্তন কৰাৰ পাছত এতিয়া ইয়াক প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। কেনেকৈ কৰিব?
মানুহো বেলেগ বেলেগ ধৰণৰ থাকে যিসকল ইয়াত শিক্ষা জগতৰ লগত জড়িত আছে শিক্ষক কোনোবা হয়তো ইউনিভাৰ্চিটিৰ কোনোবা থাকিব পাৰে টিচাৰ কোনোবা কলেজৰ থাকিব পাৰে কোনোবা হায়াৰ সেকেন্ডাৰী হাই স্কুল লেভেলৰ থাকিব পাৰে কোনোবা প্ৰাথমিক লেভেলৰ থাকিব পাৰে এজন শিক্ষক যেতিয়া ক্লাছৰুমত সোমায় তেতিয়া তেওঁ গম পায় যে মোৰ সন্মুখত যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কোনটো ষ্টেটাছৰ প্ৰাথমিক লেভেলৰ যদি শিক্ষকজন হ'ব পাৰে ডক্টৰেটধাৰী PhD কৰা হ'ব পাৰে কিন্তু তেওঁ বুজোৱাৰ সময়ত তেওঁ গম পাইছে মোৰ সন্মুখত যি আছে এখিনি প্ৰাথমিক লেভেলৰ তেওঁলোকৰ লেভেলত আহি বুজাব লাগিব তেওঁ নিজে বুজামতে কৈ গ'লে একো বুজি নাপায় আৰু যদি হায়াৰ সেকেন্ডাৰী বা হাই স্কুল লেভেলৰ হয় তেতিয়া শিক্ষকজনে বুজি পায় মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰী ইমানখিনি বুজিব পৰা হৈছে মই এনেকৈ ক'লে বুজি পাব কলেজত শিক্ষকে বুজি পায় ইউনিভাৰ্চিটিত তেওঁলোকে বুজি পায় কিন্তু গুৰুজনাই যেতিয়া ধৰ্ম প্ৰৱৰ্তন কৰিলে তেতিয়া ধৰ্মটো সকলোৰে ওচৰত নিব লাগিব এতিয়া সকলো শ্ৰেণীৰ মানুহ আছে সেইকাৰণে পণ্ডিতসকলৰ কাৰণে তেওঁ সাহিত্য সৃষ্টি কৰিলে সংস্কৃতত ভক্তি ৰত্নাকৰ যিসকলে বুজিব পাৰে পঢ়া শুনা কৰিছে বা শ্ৰৱণৰ দ্বাৰা বুজিব পাৰে সেইসকলৰ কাৰণে ব্ৰজাৱলীত তেওঁ বিভিন্ন গ্ৰন্থ সৃষ্টি কৰিলে অনুবাদ কৰিলে ভাগৱতকে মুখ্য কৰি আৰু যিসকলে একো নাজানে তেওঁলোকক কৃষ্ণমুখী কেনেকৈ কৰিব তাৰ কাৰণে তেওঁ সৃষ্টি কৰিলে ভাওনা যাতে ভাওনাৰ মাজেৰে কৃষ্ণ সংস্কৃতিটো তেওঁ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে যিসকলে নাজানে একো তেওঁলোকে ভাওনা চাবলৈ আহিছে কিন্তু তাৰ মাজেদি গম পায় প্ৰহ্লাদৰ চৰিত্ৰ দেখুৱাইছে প্ৰহ্লাদে মানে কৃষ্ণত শৰণ লোৱাৰ কাৰণেহে এই জুয়ে পুৰিব নোৱাৰিলে হাতীয়ে খুচিব নোৱাৰিলে দাঁত ভাগি গ'ল সাপে খুটিলে একো নহয় বিষ দিলে একো নহয় কিয় আশ্ৰয়টো ভাল হৈছে কি সুন্দৰ তেওঁ ৰাম বিজয় নাটৰ দ্বাৰা ৰামৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছে পাৰিজাত হৰণত দেখুৱাইছে কৃষ্ণৰ মহাত্ম গতিকে প্ৰত্যেকটো বস্তু আৰু তেওঁৰ যিসকল অনুগামী নিসিংহ যাত্ৰা যোনে লিখিছে পিছত এয়া যিকি নহওক আল্টিমেটলি ভাগৱতৰ পৰা মূল গ্ৰন্থৰ পৰা একোটা কাহিনী লৈ এই কৃষ্ণ ভক্তি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ ভাওনাৰ সৃষ্টি কৰিলে আপোনালোকে জানি আচৰিত হ'ব প্ৰত্যেকটো সৃষ্টি কেৱল আৰু কেৱল কৃষ্ণমুখী আৰু সেই গুৰুজনাক আজি এইটো সময়ত স্মৰণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আমি ধন্যবাদ জনাইছোঁ এই গোমোঠাবাসী ৰাইজক যি আমাক সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ দিছে যে দুআষাৰ শুনিম গুৰুজনাৰ বিষয়ে সকলোৱে জানে নজনা কোন আছে জনাত সকলোৱে জানে যেতিয়া ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছিল আৰু দুৰ্যোধনক কৈছিল দাদা দুৰ্যোধন যদি কুৰুক্ষেত্ৰ যুদ্ধ বিচৰা নাই তেতিয়াহ'লে এটা কাম কৰা বোলে কি কৰিম 5খন গাঁও দিয়া মাত্ৰ দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধত নিদিওঁ ভগৱান কৃষ্ণই সুধিছিল দাদা দুৰ্যোধন ধৰ্ম কি জানানে নাই দুৰ্যোধনে কৈছিল জানামি ধৰ্মম নাচামে প্ৰবৃত্তি ধৰ্ম কি মই জানো মানিবলৈ মন নাই আমাৰ এনেকুৱা কোন আছে যোনে ধৰ্ম বুজি নাপায় ধৰ্ম মানে বেছি আপোনালোক সিৰিয়াছ নহ'ব দৈনন্দিন জীৱনৰ যিখিনি আমাৰ মূল কৰ্তব্য যি ডিউটি সেয়াও একোটা ধৰ্ম ছাত্ৰ ছাত্ৰীৰ ধৰ্ম হৈছে তেওঁলোকে শিক্ষা লোৱা এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ধৰ্ম তেওঁ যেতিয়া স্কুলত থাকিব বিদ্যালয়ত থাকিব তেতিয়া শিক্ষা দান কৰা তেওঁ যেতিয়া ঘৰলৈ আহিব কাৰোবাৰ যেতিয়া তেওঁ মাতৃ কাৰোবাৰ যেতিয়া পিতৃ তেতিয়া তেওঁ সন্তানৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যখিনি তেওঁৰ ধৰ্ম সমাজৰ নাগৰিক হিচাপে সমাজৰ প্ৰতি কৰিবলগীয়াখিনি তেওঁৰ ধৰ্ম দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি কৰিবলগীয়া তেওঁৰ ধৰ্ম কিন্তু এই সমস্তবিলাক শাৰীৰিক ধৰ্ম আৰু এটা ধৰ্ম আছে সেইটো হৈছে আত্মা যাক আমি আধ্যাত্মিক বুলি কওঁ আত্মাৰ ধৰ্মৰ কাৰণে সময় উলিয়াওক আৰু তাৰ কাৰণে সুবিধা কৰি দিছে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত হন্ত শ্ৰেষ্ঠতৰ গুৰুজনাই কৈ গৈছে বাকি সব বাদ দিয়া কেৱল শ্ৰৱণ কীৰ্তন কৰা
শ্ৰৱণ কীৰ্তন কৰিলে হ'ব কিয় যিমান আমি শুনিম শুনিলে কি লাভ আমাৰ উদ্দেশ্য কি এইবিলাক কিয় কৰিব লাগে ধৰ্ম আনন্দ লাগে মূল টাৰ্গেটটো নাপাহৰিব মূল লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি মায়াৰ নিবৃত্তি তিনি তাপৰ পৰা পৰিত্ৰাণ মূল বস্তুটো লাগে আনন্দ তাৰ কাৰণে এইবিলাক সেই আনন্দটো পাবৰ কাৰণে কি কৰিবলৈ কৈছে প্ৰথমতে শ্ৰৱণ কৰা কি হ'ব তেতিয়া শ্ৰৱণ কৰিলে কি লাভ শুনিলোৱে যেনিবা মই বহুত কথা কি লাভ হ'ব চাওক যেতিয়া আপোনাক কোনোবা এজনে কয় যে বাপজনা বৰ দেখোন আপোনাক ধুনীয়াটো লগা হৈছে আপুনি ডেইলি ডেকা হৈ গৈ আছে কেনেকুৱা এটা ফিলিংছ আহে ভিতৰৰ পৰা এটা উৎফুল্লিত হৈ যাব আইগৰাকী যদি বিয়া খাবলৈ গৈছে বিয়াত খোৱা বোৱা কৰাটো দূৰৰ কথা কোনোবাই যদি আহি কৈ দিলে আইগৰাকী কাপোৰযোৰ কিন্তু বৰ ধুনীয়া লাগিছে বিয়াত কি খুৱাইছে বাদ দিয়ক সেইদিনা হাঁহি হাঁহি ঘৰলৈ আহিব কিয় কাপোৰৰ প্ৰশংসা কৰি দিলে সামান্য কথা শ্ৰৱণ কৰিছে কাণেৰে আৰু সেই কথা বাক্যকেইটাই আমাক উৎফুল্লিত কৰিছে আৰু যদি আমি শুনিব নিবিচৰা ধৰণৰ কথা কয় তেতিয়া আমি দুখিত হওঁ আমি ক্ৰোধিত হওঁ সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে কৃষ্ণৰ কথা ভক্তি ভাগৱতৰ কথা যাক বাংময় মূৰ্তি বুলি কৈছে য'ত কৃষ্ণ ভগৱান বাংময় ৰূপে আছে এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰত গৈ হৃদয়ত প্ৰৱেশ কৰিব তেতিয়া কি আমাৰ একো নহ'ব মহাপুৰুষ মাধৱদেৱে লিখিছে হ'ব কেনেকৈ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰ আপুনি যদি আনন্দ পাব বিচাৰিছে প্ৰথম হৃদয়খন পবিত্ৰ কৰিব লাগিব ধৰ্মৰ নামত অকল নীতি নিয়মৰ কথা কোৱা নাই গুৰুজনাৰ আদৰ্শ বহুত মহান আছিল তেওঁ কৈছিল সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি চৰাই চিৰিকটি কীট পতংগ পোক পৰুৱা সমস্ততে মই আছো কাৰো প্ৰতি তুমি হিংসা ভাৱ নানিবা কিন্তু আমি মানিছোনে নাই কুকুৰৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিব প্ৰণাম কিন্তু আমি মানিছোনে নাই জীৱ জন্তু বলি দিয়াটো বাদ দিয়ক মানুহক বলি দিবলৈ এৰা নাই মই 2014ত উত্তৰাখণ্ডৰ পৰা ৰঙিয়াত যোগদান কৰিছিলোঁ সেই বছৰ ডিচেম্বৰ মাহত তেজপুৰৰ ওচৰৰ এখন বাগান আছে ঢেকিয়াজুলিত নিজৰ খুৰাকে ভতিজাকক কিডনেপ কৰি লৈ গৈ কালিৰ ওচৰত বলি দিয়া বুলি সেই সময়ত পেপাৰে পত্ৰই বৰ চৰ্চা হৈছিল আজি 2 বছৰমানৰ আগত আপোনালোকে কামাখ্যাত শুনিছিল 2জন নে 3জন পুৰোহিত এৰেষ্ট কৰিছে কিয় নৰবলি এতিয়াও গতিকে আমি জানি পেলাই যিবিলাক জানো ধৰ্ম জানামি ধৰ্ম নাচামে প্ৰবৃত্তি ধৰ্ম জানো কিন্তু মানিবলৈ ইচ্ছা নাই কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে উঠো কিমানজন কোনে নাজানে যে কাৰো অন্যায় কৰিব নালাগে নকৰাকে কিমানজন আছো কোনে নাজানে যে কাৰো অন্তৰত আঘাত দিয়াকৈ কথা ক'ব নালাগে কিমানজনে নকোৱাকৈ আছো আমি জনা কামখিনিও মনা নাই সেইকাৰণে ভগৱানে যেতিয়া দুৰ্যোধনক সুধিলে অধৰ্ম কি জাননে নাই ই কৈছে জানামি অধৰ্ম নাচামে প্ৰবৃত্তি অধৰ্ম কি সেইটোও জানো নকৰাকে থাকিবলৈ মন নাই ধৰ্ম কি জানো মানিবলৈ ইচ্ছা নাই অধৰ্ম কি সেইটোও জানো নকৰাকে থাকিব নোৱাৰে আৰু সুবিধা লৈছে কেনাপি দেৱে না হৃদয় স্থিতম যথা নিয়োজয়সি তথা কৰোমি মহাপুৰুষ মাধৱদেৱে এই জোকা শ্লোকৰো অনুবাদ কৰিলে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদয়স্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয় সহজ সৰল উপায় দি গ'ল আমাক গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম আৰু তাৰ কাৰণে তেওঁৰ সাহিত্য তেওঁৰ সংস্কৃতি এই সকলোখিনি সৃষ্টি যি আমাক আনকি আমাৰ অসমীয়া ভাষাটো স্বীকৃতি দিবৰ কাৰণেও তেওঁৰ লিখি যোৱা সাহিত্যৰাজি আজি বহুত সহায় কৰিছে আমি যদি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি নগ'লহেঁতেন তেওঁৰ অনুগামী শিষ্য মহাপুৰুষ মাধৱদেৱে যদি সাহিত্যৰ প্ৰতি যদি গুৰুত্ব নিদিলেহেঁতেন আমি কোঙা হৈ গ'লোহেঁতেন যিটো সময়ত গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল সেই সময়ত অসম বুলি নাই সৰু সুৰা জাতি জনগোষ্ঠী লৈ বিভিন্ন ৰজা সৰু সৰু একোটা কিংডম এই সমস্ত জাতি জনগোষ্ঠীক একত্ৰিত কৰি
এক বৰ অসম গঢ়াৰ সপোন দেখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এক শৰণ হৰিনাম ধৰ্মত কেইটামান বৈশিষ্ট্য আছে। এক নম্বৰ, এই ধৰ্মত সকলোৰে সমান অধিকাৰ। এতিয়াও বহু ঠাইত আইসকলক সমান অধিকাৰ দিয়া নাই। কোনো ঠাইত নামঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে, কোনো ঠাইত ভাগৱতৰ আসনত বহিবলৈ নিদিয়ে, কোনো ঠাইত চাকি বন্তি জ্বলোৱাত বাধা। আমি নিজে দেখা কথা কৈছোঁ, আমি বিভিন্ন অনুষ্ঠানত ঘূৰি ফুৰোঁ। আৰু গুৰুজনাই কৈছিল, বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ, সকলোৰে অধিকাৰ আছে। দ্বিতীয় বৈশিষ্ট্য হৈছে ইয়াত উচ্চ নীচ জাতি ভেদ ধনী দুখীয়া এইবিলাক নাই, যাৰ কাৰণে আজি আমি এনেকৈ বহিব পাৰিছোঁ। এনেদৰে এখন সমাজ য'ত কাৰো কাৰণে বিশিষ্টভাৱে চেয়াৰ থোৱা নাই, যে এইটো জাতিৰ কাৰণে এয়া চেয়াৰ, এইখিনি ধনী মানুহৰ কাৰণে এয়া বেলেগ, এইখিনিৰ কাৰণে এয়া বেলেগ না, চব সমান এখন মঞ্চত চব আমি আছোঁ। এই সমাজখন কোনে দিলে? আজি জুবিনে যিটো কথা কৈ গ'ল, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, যাৰ কাৰণে সকলো শ্ৰেণী ওলাই আহিছে। গুৰুজনাই 550 বছৰ আগতে কৈ যোৱা কথা। মই যুৱক চামক অনুৰোধ কৰোঁ, জুবিন হত্যা হোৱাৰ লগে লগে বা তেওঁৰ মৃত্যু হোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়া যিমান অসমত বাস কৰে সকলোৰে অন্তৰ চুই গৈছে। আৰু আমি আবেগিক লাখ লাখ মানুহ ওলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিন্তু মোৰ অনুৰোধ যুৱ চামৰ প্ৰতি, এই আবেগটো আপোনালোকে এনাৰ্জি হিচাপে লওক, শক্তি হিচাপে লওক। আৰু যিটো কৰ্ম জুবিনে কৰি গৈছিল তাক বচাবৰ কাৰণে তেওঁৰ পৰা আমি কি শিকিলোঁ? যুৱ চামে যদি আজি প্ৰতিজ্ঞা লয় যে আমি কোনোদিন সুৰাজাতীয় নচাজাতীয় দ্ৰব্যত মুখ নলগাওঁ, জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি হ'ব, আমি কোনোদিন এলকহল বা মদ জাতীয় বস্তু আমি মুখত নিদিওঁ, আমি ড্ৰাগছ নাখাওঁ। শ্ৰদ্ধাঞ্জলি জুবিনৰ নামত। এতিয়া দীপাৱলী আহি আছে, বিভিন্নজনে পতাকা ফুটাব, চৰাই চিৰিকটি বহুত মৰিব পিছদিনা। আমি যদি প্ৰতিজ্ঞা লওঁ যে জুবিনে প্ৰকৃতিক ভাল পাইছিল, 40,000 টকা দি কাছ কিনি আনি পেলাই চিৰিয়াখানাত দিয়া। এই প্ৰকৃতি প্ৰেমী যিজন জুবিন, তেওঁৰ কাৰণে আমাৰ আবেগ আছে। আৰু আমি যদি কওঁ যে ঠিক আছে, আমি এবাৰ প্ৰতিজ্ঞা কৰিছোঁ, আমি কোনোদিন প্ৰকৃতি ধ্বংসকাৰী এই পতাকা আমি নুফুটাওঁ। আমি বন্তি জ্বলাবলৈ কোনোবা ইচ্ছা কৰিছে জ্বলক, বন্তি জ্বলক, কিন্তু প্ৰকৃতিৰ অনিষ্ট আমি নকৰোঁ। আজি যুৱচাম যদি আগবাঢ়ি আহে, আমাৰ হাতৰ পৰা, অসমীয়া খিলঞ্জীয়াৰ হাতৰ পৰা যি পথাৰ আৰু বজাৰ ইতিমধ্যে আঁতৰি গৈছে, আমি যদি শ্ৰদ্ধাঞ্জলিৰ নামত স্বাৱলম্বী হ'বলৈ শিকোঁ, আকৌ যদি পথাৰত আমি যাওঁ, তেতিয়া কাকো খেদিবৰ প্ৰয়োজনেই নাই। আপুনি নিজৰ মাটিডৰা নিজেই খেতি নকৰে, বেলেগক আনি আপুনি দিছে, আৰু আপুনি যদি কয় যে মই খেদিম, কৰিব পাৰিব? বেলেগৰ ওপৰত ভিত্তি কৰি আমি চলি আছোঁ, আমি নিজে খেতি পথাৰত নাযাওঁ, আমি বজাৰত নাযাওঁ। আবেগটোক এনাৰ্জি বা শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব। যেতিয়া আন্দোলন হৈছিল 83, তেতিয়া আমি দেখা পাইছিলোঁ, আমি তেতিয়া স্কুলত আছোঁ, 83, 84ত মই মেট্ৰিক দিছোঁ, SSLC। সেই সময়ত অসমীয়া বহু যুৱকে নাপিতৰ কাম কৰিছিল, মুচিৰ কাম কৰিছিল। বিভিন্ন জেগাত তেওঁলোকে নিজে স্বাৱলম্বী দেখুৱাবৰ কাৰণে কৰ্ম কৰিছিল, অতি আদৰণীয় পদক্ষেপ। কিন্তু কিমান দিন থাকিল? আবেগিক, আমি আবেগত উঠি ভাহি যাওঁ। আবেগ এনেকুৱা এটা শক্তি, যদি প্ৰপাৰ ইয়াক ধনাত্মক দিশত যদি আগবঢ়াই নিব পাৰে, কোনো শক্তি নাই যে অসমীয়া জাতিক নিঃশেষ কৰি দিব পাৰিব, কোনো শক্তি নাই। আমি ধন্যবাদ জনাইছোঁ শংকৰী বিকাশ, সংস্কৃতি বিকাশ যি সমিতি, তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে।
গুৰুজনাৰ সৃষ্টিৰাজি যদি সমাজত প্ৰত্যেকৰ মাজত যদি বিলাই দিয়ে, আজি যুৱচাম ড্ৰাগছৰ এডিক্ট হৈছে। বহুত মাক বাপেকে কান্দিছে নিজৰ পুত্ৰ ড্ৰাগছৰ কাৰণে হেৰুৱাবলগীয়া হৈছে। একোখন টাউনত 3খন 4খনলৈকে ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে, নিচামুক্তি কেন্দ্ৰ। কিয়? কিহৰ কাৰণে? শিক্ষাটো আমি পাই আছোঁ, ডিগ্ৰীটো আমাৰ বহুত আছে। তাই ইমান ডিগ্ৰী পোৱাৰ পাছত আমি কি কৰিছোঁ? কিহৰ কাৰণে এখন টাউনশ্বিপত 3খন 4খন নিচামুক্ত কেন্দ্ৰ কৰিবলগীয়া হ'ল? তাকো 10-15 হাজাৰ মাক বাপেকে দি নিজৰ সন্তানটোক তাক এবছৰলৈ ৰাখে আৰু ওলাই অহাৰ পাছত কেৱল মাত্ৰ 3 মাহ বা 4 মাহ পুনৰ একে। কিয় হৈছে? যদি আমি গুৰুজনাৰ আদৰ্শ ল'লোহেঁতেন। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতি কাছৰয়, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম। 7:6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। কুমাৰ কালৰ আমি সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি আনিলে ইলেক্ট্ৰনিক্সৰ এখন মেনুৱেল পঢ়িব লাগে, লিফলেট এখন পঢ়ি লওঁ। সাধাৰণ মোবাইল এটা কিনি আনিলেও আগতে বুজি লওঁ ইয়াৰ ফাংচন কি, কেনেকৈ ব্যৱহাৰ কৰিম। এটা ব্ৰেণ্ডেড চাৰ্ট আনিলোঁ, তাক কেনেকৈ ধুব লাগিব সেই বিষয়েও লিখা থাকে। সাধাৰণ এটা বস্তু বজাৰৰ পৰা আনিলেও তাক ব্যৱহাৰৰ কাৰণে আমি 10 বাৰ বুজি লওঁ, মেনুৱেল পঢ়োঁ, লিফলেট পঢ়োঁ, দোকানীৰ পৰা জানি বুজি লওঁ। আৰু দেৱৰো দুৰ্লভ এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছোনে নাই? আমি জানোনে নাই ইয়াৰ কাৰণে মেনুৱেলখন কি? এই শৰীৰটো ব্যৱহাৰৰ কাৰণে মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থ, গীতা, ভাগৱত। আৰু তাৰে সংক্ষিপ্ত আকাৰে আনি কীৰ্তন কৰিব পৰাকৈ গুৰুজনাই আমাক দি থৈ গ'ল কীৰ্তন। ভাগৱতৰ 10ম স্কন্ধৰ আদিচোৱা অনুবাদ কৰি দি থৈ গ'ল 10ম। মহাপুৰুষ মাধৱদেৱে ভাগৱত গীতাৰ উপৰিও বিভিন্ন শাস্ত্ৰৰ পৰা মৌ মাখিৰ দৰে তাৰ ৰস চুহি আনি আমাক দি থৈ গ'ল নামঘোষা, দি থৈ গ'ল ৰত্নাৱলী। কিন্তু আমি পঢ়োঁ কেতিয়া? পঢ়িছোনে নাই? কেৱল ধৰ্মীয় শাস্ত্ৰ হিচাপে নীতি নিয়মৰ মাজত থৈ দিলোঁ। চুব নেপায়, ঘৰত ৰাখিব নেপায়, ৰাখিলে বিপদ হ'ব। আমি প্ৰায় জেগাত কওঁ, যদি কোনোবা এজনী ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী কৰি আছে, যদি অসমীয়াৰ ছাত্ৰী হয়, যদি তেওঁৰ চিলেবাছত কীৰ্তন লাগে, ভাগৱত লাগে, আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয়, তে তেওঁ সেয়া পঢ়িবনে নাই? পঢ়িব লাগিব। কেনেকৈ? গ্ৰন্থ আকাৰে। কিন্তু যেতিয়া আমি গুৰুগৃহত সোমাম তেতিয়া চৈতন্য আকাৰে পঢ়িব লাগে, তেতিয়া নীতি নিয়মখিনি আমি ৰাখিব লাগে। যেতিয়া আপুনি নামঘৰত পাঠ কৰিবলৈ আহিব তেতিয়া নীতি নিয়ম সম্পূৰ্ণ বজাই আহিব লাগে। কিন্তু আমাক ভয় খুৱাই দিলে, চুব নাপায়, গীতা নপঢ়িবি, অন্ধ হৈ যাবি। গীতা পঢ়াৰ লগে লগে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ গুচি যাব। কিয়? যিখন গীতা আব্দুল কালামে পঢ়িছিল, পূৰ্ব ৰাষ্ট্ৰপতি, পৰম শ্ৰদ্ধাৰ, যিখন গীতা মহাত্মা গান্ধীয়ে হাতত ৰাখিছিল, যিখন গীতা আইনষ্টাইনে ৰাখিছিল, যিখন গীতা সৰ্বত্ৰে চৰ্চা হৈ আছে, আৰু আমাৰ ল'ৰা ছোৱালীক চুবলৈ নিদিয়ে, চাবলৈ নিদিয়ে। কিয়? কাৰ চক্ৰান্ত এইবিলাক? কাৰ ষড়যন্ত্ৰ? সেইকাৰণে আমি অনুৰোধ কৰোঁ, অধ্যয়নটো বঢ়াওক। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎগৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম 3য় অধ্যায় 29 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে। যিখন ঘৰত সদায় ভাগৱতৰ কথা হয়, ভাগৱতৰ অধ্যয়ন হয়, চৰ্চা হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। আমি কিমানখন ঘৰত ভাগৱত ৰাখিছোঁ? সমূহীয়াভাৱে বছৰত 1টা দিন, 2টা দিন, 3দিনীয়া কাৰ্যসূচী, তাকো কিমান সময় শুনে? এটা বৈঠকত এজন মানুহে শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা কেৱল 45 মিনিট, কেৱল 45 মিনিট।
সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয় আপুনি 3 দিনীয়া ভাগৱতে পাতিলে কিন্তু এজন মানুহে 3 দিন কন্টিনিউ বহি থাকিব পাৰিব জানো অসম্ভৱ তেওঁ 3 ঘণ্টা বহিব উঠি যাব এইটো সেইটো কৰিব আকৌ আহিব নোৱাৰে কন্টিনিউ থাকিব এইকাৰণে ঘৰত যদি আমি অলপ অলপ অধ্যয়ন কৰোঁ নিৰবিচ্ছিন্নভাৱে এফালৰ পৰা কি আছে জানক তেতিয়া আপোনালোকে বৰ্তমান সব লিখা পঢ়া জনা আৰু বিশেষভাৱে অসমখন আমি বাহিৰত যেহেতুকে ঘূৰি আছো আমি গম পাওঁ বাহিৰত বেটি বচাও বেটি পঢ়াও সেন্ট্ৰেলৰ এটা স্কিম এটা আছে বেটি বচাও বেটি পঢ়াও মানে ছোৱালীক বচোৱা আৰু ছোৱালীক পঢ়োৱা মই ৰঙিয়াত থাকোতে মোক কৈছিল আমাৰ ডিআইজি জন যে শইকীয়া সাহেব আপুনি যাওক আৰু অমুকত গৈ পেলাই এইটোৰ ওপৰত অকমান এৱাৰনেছ জাগৰুকতা এখন সজাগতা সভাত আপুনি অংশগ্ৰহণ কৰক আমি কৈছিল স্যাৰ কি মাৰ খাব লাগে নেকি মই ক'ত গৈ কম বেটি বচাওক বুলি ভাৰত চৰকাৰে কিবা এটা দিলে আমি চকু মুদি মানিবলৈ যাওঁ কিয় আমাৰ সৎসাহস নাই আমি কিয় ক'ব নোৱাৰো যে অসমত কোনো এনেকুৱা মাতৃ পিতৃ নাই যোনে নিজৰ ছোৱালীজনীক বধ কৰে বাহিৰৰ সংস্কৃতি আনি পেলাই অসমত কিয় কোনে অসমত ছোৱালীক বধ কৰিছে ইয়াত ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই যিখন স্কুলত ছোৱালী গৈছে তাত ল'ৰাও আছে সমানে সমান পঢ়াবৰ কাৰণে কাকো ক'বলগীয়া হোৱা নাই ইয়াত নিজে নাখাব পাৰে ভোকত থাকিব পাৰে ছোৱালীজনীক কিন্তু স্কুলৰ বাট দেখুৱাইছে তেনে এখন গাঁৱত গৈ মই কেনেকৈ ক'ম উল্টাই মোক সুধিব বেটি বচাও মানে ছোৱালীখিনিক বচোৱা মোক ক'ব যে কোনে মাৰিবলৈ আহিছে কোন সেইজন বধ কৰিবলৈ অহাজন কোন আগতে কওক মই ক'ম যে আপোনালোক আৰু মোৰ পিঠি থাকিব তেতিয়া যিটো বস্তু য'ত নাই কি এটা সুন্দৰ সংস্কৃতি আমাক দি গৈছে এই অসমীয়া সংস্কৃতিৰ আমাৰ এজন বাপে কৈছিল নামঘৰৰ কথা ই অকল ভক্তিৰ স্থানে নহয় এই নামঘৰৰ এসময়ত বিচাৰালয় আছিল আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো এতিয়াও নামঘৰৰ প্ৰতি এনেকুৱা বিশ্বাস আছে যেতিয়া দুজন মানুহৰ মাজত কিবা দ্বন্দ্ব হয় হসা মিছা যেতিয়া কোনো গম নাপায় তেতিয়া এটা কথা কয় যে তই থাপনালে চাই বা গুৰু আসনলে চাই পেলাই এবাৰ মাত্ৰ কৈ দে তই কোৱা নাই বুলি আৰু মানি লওঁ আমি কিয় গুৰু আসনৰ প্ৰতি আমাৰ বিশ্বাস আছে বিশ্বাস ইয়াতে সৰু খুৰা বহুত বিচাৰ হৈ গ'ল আৰু ইয়াৰ প্ৰতি যিজন ধাৱমান হৈছে সৰুৰে পাজাৰ ই সমাজ ব্যৱস্থাৰ লগত জড়িত হৈছে বৰ্তমান আমি ল'ৰা ছোৱালীক কেৱল এটা শিক্ষা দিয়াত গুৰুত্ব দিছো হেতু হৈছে ব্যৱসায়িক শিক্ষা কেৱল ব্যৱসায়িক শিক্ষা প্ৰাথমিক লেভেলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমান শিক্ষা দিয়া হয় যিমান ডিগ্ৰী আনিছে এই সমস্তবিলাক ব্যৱসায়িক শিক্ষা ইয়াৰ উপৰিও 3টা শিক্ষা দিলে এজন ল'ৰা বা ছোৱালী সম্পূৰ্ণ হ'ব পাৰিব সংস্কাৰী হ'ব পাৰিব প্ৰথম হৈছে নৈতিক শিক্ষা আগতে ককা আইতা মুখেৰে সাধু কথাৰ মাজেৰে ল'ৰা ছোৱালীয়ে নীতি জ্ঞান পাইছিল কিন্তু এতিয়া ককা দেউতাৰো সময় নাই মোবাইলত বিজি আৰু ল'ৰা ছোৱালীৰো সময় নাই কিয় মোবাইলত বিজি সব মোবাইল সৃষ্টি কৰিছিল দূৰত থকা দুজনৰ মাজত দূৰত্বটো কমাবৰ কাৰণে আৰু এতিয়া একেটা ৰুমত 3জন মানুহ বহি আছে তিনিফালে তিনিওটা নিজৰ নিজৰ মোবাইলত ব্যস্ত কিয় কাৰণ ব্যৱহাৰটো জনা নাই ব্যৱসায়িক শিক্ষাই আমাক বস্তুবিলাক দিলে ব্যৱসায়িক শিক্ষাই এটম বম বনাই দিলে মোবাইল বনাই দিলে ফেন দিছে যত যিমান বিজ্ঞানৰ আবিৰ্ভাৱ সব দিছে আৱিষ্কাৰ সমস্তবিলাক দিলে আমি ব্যৱহাৰ কৰিব জানিছো নে নাই চাকু এখনে ডাক্তৰে ব্যৱহাৰ কৰিছে কাৰোবাৰ পেটত অপাৰেচন কৰি পেলাই তাক বচাবলৈ আৰু একেখন চাকুকে লৈ কোনোবা ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি ধনখন লুটিবৰ কাৰণে ব্যৱহাৰ কৰিছে মোবাইল এটাই এই মোবাইলৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আটাইতকৈ কঠিনতম যিটো পৰীক্ষা ইউপিএসসি এক্সাম যিটোৰ পাছত মানুহ আইএস আইপিএস লেভেলত যাব পাৰে সেইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে ক্ৰেক কৰিছে আৰু সেই মোবাইলটো ব্যৱহাৰ কৰি আন কিছুমানে নিজৰ পুত্ৰ নিজৰ স্বামীক এৰি থৈ পৰপুৰুষৰ লগত পলাই গুচি গৈছে মোবাইলটোৰ কি দোষ
মোবাইলৰ কি দোষ? আমাক হাত দুখন দিছে, আপুনি কাৰোবাক কৃষ্ণ বুলি কয়নে আঙুলি টোৱায়? এইটো আপোনাৰ কথা। আপোনাক বাণী দিছে, আপুনি কাৰোবাক গালি পাৰে নে আশীৰ্বাদ দিয়ে? আপোনাৰ কথা। আপোনাক ভৰি দুটা দিছে, আপুনি কৃষ্ণৰ স্থানত যায় নে বেশ্যালয়ত যায়? আপোনাৰ কথা। এই ব্যৱহাৰবিলাক কোনে শিকাব? আধ্যাত্মিক জ্ঞান। আমাৰ উপৰোক্তা এজন বক্তাই কৈছিল, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত? মই কোন? এই আত্মা আৰু পৰমাত্মাৰ বিষয়ে বিশদ জ্ঞান যি আছে সেয়াই আধ্যাত্মিক জ্ঞান। আৰু গীতাত অৰ্জুনক কৈছে, অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদত অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কেৱল আধ্যাত্মিক জ্ঞানকে জ্ঞান বুলি ক'ব পাৰি, বাকী যিমান আছে চব অজ্ঞান। আপোনালোকে ভাবিব এইটো কেনেকৈ হ'ব পাৰে? যেতিয়া মোৰ ৰঙিয়াত পোষ্টিং আছিল, ওচৰতে এখন জিলা পৰে নলবাৰী। নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বুঢ়ী মানুহক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল। এইটো 2014 কথা। আৰু সোধপোছ কৰি গম পালে তেওঁ ক'ৰ? দক্ষিণ ভাৰতৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক। বৃদ্ধা অৱস্থাত এই বুঢ়ী মাতৃগৰাকীক নিজৰ পিতেকে দক্ষিণ ভাৰতৰ পৰা আনি উত্তৰ পূব ভাৰতৰ নলবাৰীৰ নিচিনা এটা সৰু ষ্টেচনত এৰি থৈ গুচি গ'ল। তেতিয়া ডিগ্ৰীয়ে কি কৰিব? আপোনালোকৰ ওচৰতে যোৰহাটত আজি 1-1.5 বছৰে হোৱা নাই, এগৰাকী বুঢ়ী মানুহ ৰুমৰ ভিতৰত সোমাই মৃত্যু হৈ জহি কহি কংকালডাল আছিল, কাষতে ছোৱালীজনী থাকে, হাইলি কোৱালিফাইড। কি লাভ? যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান নলয় তেতিয়ালৈকে আপোনাৰ ব্যৱসায়িক জ্ঞান যিমানেই সত্যম সত্যস্য সত্যম ঋত সত্য নেত্ৰম সত্যাৎকম ত্বম শৰণম প্ৰপন্নম। তুমিয়ে সেইজন সত্য যাৰ পৰা এই সৃষ্টি স্থিতি লয় হৈছে। গতিকে সেই সত্যত শৰণ লোৱাৰ কথা কৈছে, সেই আনন্দত শৰণ লোৱাৰ কথা কৈছে। আৰু যদি আমি জীৱনটো সফল কৰিব বিচাৰিছোঁ তেতিয়াহ'লে কৃষ্ণত শৰণ লোৱাৰ বাহিৰে গত্যন্তৰ নাই। সেইকাৰণে গুৰুজনে আমাক এক শৰণ হৰি নাম ধৰ্ম দিছে। মনটো কেন্দ্ৰীভূত কৰক, ফ'কাছ কৰিবৰ কাৰণে এটা বিষয়ত আমি এজন দেৱতাৰ ওচৰত চাপিব লাগে। আপোনালোকে হয়তো গম পাব পাৰে বা সুধিব পাৰে যে যদি এজনত শৰণ ল'লে হয় তেতিয়াহ'লে যে বেলেগ বেলেগ দেৱ দেৱতাৰ পূজা পাতল এতিয়াও কিয় চলি আছে? ভগৱান কৃষ্ণই অৰ্জুনক কৈ থৈ গৈছে, অৰ্জুন কামস্তেৰ স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, বাপ সামৰিব হৈছে নেকি? কৈ দিবচোন। হৈছে, ভকতো গৈছে, সামৰি দিম। চাওক, আপোনালোকে অকণমান ইংগিত দি দিব। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন শুনা, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, কামস্তেৰ স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰিলে তেওঁলোক ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত যায়। কিয়? হে প্ৰভু মোক এইটো দিয়া, হে প্ৰভু মোক সেইটো দিয়া, হে প্ৰভু মোক সেইটো দিয়া। আৰু কৃষ্ণৰ ওচৰত যদি আহিব লাগে কেনেকৈ আহিব লাগিব? সৌনকে যেতিয়া প্ৰশ্ন কৰিছিল সুত মুনিক, কলিযুগৰ মানুহে পৰম কল্যাণ সাধন কৰিব পৰা সহজ উপায় এটা দিয়া। আয়ুস কম তেওঁলোকৰ, বুদ্ধিহীন, ভাগ্যহীন, স্মৃতিশক্তি কম, তেওঁলোকে কৰিব পৰা আটাইতকৈ সহজ উপায় দিয়া। আৰু সুতমুনিয়ে তেতিয়া উপায় দিছিল ভাগৱতত, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। সুতমুনিয়ে কৈছিল, হে সৌনক আদি ঋষি সমস্ত, যদি পৰম কল্যাণ সাধন কৰিব বিচাৰে কলিযুগৰ মানুহে, উপায় কেৱল এটাই। কি?
কলিযুগৰ পৰম ধৰ্ম কেৱল কৃষ্ণত একান্ত শৰণ। অধোক্ষজ কৃষ্ণৰ সহস্ৰ নামৰ এটা, কিন্তু চৰ্ত দুটা বান্ধি দিছিল তাত। অহেতুক অপ্ৰতিহত। অহেতুক মানে হেতু নথকা, নিষ্কামভাৱে কৃষ্ণত শৰণ লোৱা, কৃষ্ণৰ ভক্তি কৰা। কেনেকৈ কৰিবা? নিষ্কামভাৱে, একো নিবিচাৰে। আৰু দ্বিতীয়ত কৈছে কেনেকৈ? অপ্ৰতিহত। তোমাৰ এই ভক্তি এনেকুৱা নহয় যে মই দিনত ঈশ্বৰ চিন্তা কৰিলোঁ, ৰাতি বেলেগ না, নিৰন্তৰভাৱে, অন্তৰবিহীনভাৱে, কণ্টিনিউ, নিষ্কাম আৰু নিৰন্তৰভাৱে যদি কৃষ্ণক ভক্তি কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে পৰম আনন্দ লাভ কৰিব পাৰিব। এটা ডাঙৰ কথা হৈছে ভক্তি কৰিব কেনেকৈ। গুৰুজনাই কৈছে কীৰ্তনত, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি সমস্ত যদি বিষ্ণুময় হয়, মই কাৰ ওচৰত যাম এতিয়া সেৱা কৰিবলৈ? কাৰ ওচৰত যাম? সমস্ত জীৱই যদি বিষ্ণুময় হয়। কপিলে কৈছে, মাক দেৱহূতি, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। তাত কৈছে কি বুলি? 3:29-21, তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে মাক দেৱহূতিক কৈছে, মা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো। মোক বাদ দি যিসকলে কেৱল জড় মূৰ্তিত সেৱা শুশ্ৰূষা কৰিছে, পূজা অৰ্চনা কৰিছে, এইটো কেৱল বিৰম্বন। সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। তৃতীয় স্কন্ধত সুন্দৰভাৱে লিখা আছে। তেতিয়া প্ৰশ্ন আহে আমাৰ, তেতিয়া কৃষ্ণৰ ভক্তি কেনেকৈ কৰিম? ভক্তি মানে কি? কেনেকৈ ভক্তি কৰিম? ভক্তি মানে নাৰদে কৈছে, ভক্তিৰ সংজ্ঞা দিছে, স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপাছ। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। দেশখনক ভাল পাওঁ, দেশভক্তি। মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। প্ৰেম। সমস্ত জীৱৰ প্ৰতি যদি মনত প্ৰেম আহে, আপুনি আৰু বেলেগে কি ভক্তি কৰিব লাগে? কাৰো প্ৰতি যদি দ্বেষ ভাৱ নাই, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ হবে নষ্ট হয়ে দেবে তাবক্ষণে তাৰ সব শেষ হৈ যাব। কেনেকৈ কৰিব এতিয়া? কপিলে দেৱহূতিক কৈছে, অতঃ মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়ত দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা। মা, মোক তোমালোকে চাৰি ধৰণে ভক্তি কৰিব পাৰা। কেনেকৈ? প্ৰথম কৈছে দান কৰা। কাক? টকা পইচা দি না, নালাগে। এই ৰাতিপুৱা আপোনাৰ ঘৰৰ চোতালত চৰাই কেইটামান পৰিছে, আপুনি পাৰিছে যদি চাউল এমুঠিটো দিয়ক, বিষ্ণুময় জ্ঞান কৰি যে বিষ্ণু অংশে তোমালোকে মোৰ গৃহত প্ৰৱেশ কৰিলা, এই মুঠি চাউল মই কৃষ্ণৰ নামত অৰ্পণ কৰিলোঁ। সেয়াও এক ভক্তি। আপোনাৰ গেটৰ ওচৰত গৰমত গাই এজনীয়ে কক বকাই আছে, আপুনি পানী এবাল্টিক নি খুৱাইছে। কাৰ গাই? বাদ দিয়ক, সেয়াও ভক্তি। আপোনাৰ গাঁৱত কোনোবা এজন বিপদত পৰিছে, আপোনাৰ টকা পইচা নাই, শাৰীৰিক ক্ষমতা নাই, কিন্তু কাষত থিয় হৈ পেলাই আপুনি যদি কৈছে, বোপাই তই চিন্তা নকৰিবি, আমি গাঁৱৰ মানুহবিলাক কিয় আছো, অভয় দান, সেইটোতো আমি দিব পাৰোঁ। আপুনি কোনোবা এজনক আশীৰ্বাদটো দিব পাৰে, যা বোপাই তোৰ মংগল হওক, এইটো দান। আৰু পাৰে যদি টকা পইচা দিয়ক, কি ক্ষতি আছে? পঞ্চভাগ কৰি বিভাগিবে নিজ বিত্ত, 5 ভাগ কৰি নিজৰ ধন ভাগ কৰিবলৈ কৈছে, তাৰ এটা অংশ ধৰ্ম নামত দিবলৈ কৈছে। কিন্তু যদি আপুনি দান দিয়ে, দান কেনেকৈ দিব লাগে সেইটো বুজি লওক। দাতব্যমিতি যদ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, দান দি পেলাই তাৰ পৰা বিনিময় নিবিচাৰিবা। আমি আমাৰ মাহী পেহীৰ ছোৱালীৰ বিয়াত যদি আঙঠি এটা দিওঁ সোণৰ,
আৰু মনে মনে ভাবি থাকোঁ মোৰ ল'ৰাটোৰ বা ছোৱালীৰ বিয়াত ইহঁতে সোণৰ আঙুঠি দিয়ে নে নাই চাম, কিয় মই দি থৈছোঁ সিহঁতৰ ছোৱালী বিয়াত। আপোনালোক তেনেকুৱা নহ'ব পাৰে, আমাৰ ক্ষুদ্ৰ চিন্তা আমি তেনেকৈ ভাবোঁ। আৰু যদি মোৰ ল'ৰাৰ বিয়াত 100টা আঙুঠি উঠি গ'ল, বেলেগ বেলেগ কোনোবাই দিলে, কিন্তু মই যাক দি থৈছিলোঁ সিহঁতে যদি নিদিলে, তেতিয়াও মোৰ সন্তুষ্টি নাই। মই সিহঁতক আঙুঠি দিছিলোঁ আৰু সিহঁতে চাৰ্ট এটা দি পেলাই বিয়া খাই গুচি গ'ল, সন্তুষ্টি নাই। আমি নামঘৰলৈ ফেন এখন দিলোঁ, ব্লেডত লিখি থওঁ দাতা বুলি। যদি কোনোবাই লিখি থৈছে আজিৰ পৰা তেনেকুৱা নকৰিব। কিয়? প্ৰত্যেকটো কৰ্মৰ একোটা ফল থাকে। ঈশ্বৰৰ অৰ্থে আপুনি যিটো দান দিছে, হ'ব পাৰে 1 টকা, হ'ব পাৰে শক্তি অনুসাৰে আপুনি 1 লাখ দিছে, হ'ব পাৰে আপুনি কোটি টকা দিছে। আপোনাৰ ভাৱ কেনেকুৱা, এটিচিউড কেনেকুৱা, তাৰ ওপৰত ডিপেণ্ড কৰিছে ফলটো। মই যদি 1 কোটি টকা দি ভাবোঁ যে মোক সকলোৱে জানক, তাৰ পৰা একো লাভ নাই। আৰু আপুনি যদি ভিক্ষা খুজি অনা পইচাকেইটাৰো 10 টকা পাইছে খুজি মাগি আনি তাৰ 5 টকা বোলে ঈশ্বৰৰ নামত দিলোঁ, সেইটোৱে আপোনাক বহুত ফল দিব। 50% দিলে আপুনি। দান দিয়াৰ পিছত যদি আপুনি লিখি থয়, তাৰ মানে এই কৰ্মৰ ফলটো আপুনি পাই আছে। কেনেকৈ? প্ৰচাৰৰ দ্বাৰা। যোন আহে তেওঁৱে ক'ব এই ফেনখন অমুকে দিছে। প্ৰত্যেকটো কৰ্মৰ ফল থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। ভাল বেয়া বা মিশ্ৰিত 3 ধৰণৰ ফল। আপুনি দান দিছে আৰু দাতা বুলি লিখি থৈছে। প্ৰত্যেক মানুহে আহিছে পঢ়িছে, দাতা অমুক অমুকে দিছে, প্ৰচাৰ হৈ আছে, ফল আপুনি পাই আছে। যদি আপুনি দাতাটো নিলিখে, তেতিয়া ফলটো কেনেকৈ পাব? ভগৱানে কৈছে তেতিয়া মই ভক্তৰ অধীন। অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ। 9:63 ভাগৱত 9ম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোকত লিখিছে। দুৰ্বাসাক কৈছিল ভগৱান বিষ্ণুৱে, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ নহয়। যদি আপুনি দান দি তেওঁৰ নামত, তেওঁৰ স্থানৰ কাৰণে পাহৰি যদি যায়, ভগৱান বাউণ্ড হৈ যাব আপোনাক ফল দিয়াৰ কাৰণে। আৰু 1 গুণ লগাইলে সহস্ৰ গুণ হয়, আপুনি ফল পাব। সেইকাৰণে যদি দান দিয়ে, দান দি পেলাই তাৰ পৰা বিনিময় নিবিচাৰিব। দ্বিতীয়ত কৈছে মান। ত্ৰিনাদপি শুনিছে না তৰুৰিব সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি। নিজকে তৃণতকৈ সৰু বুলি ভাবিবলৈ কৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজক কৃষ্ণৰ কিংকৰ বুলি লিখে। কৃষ্ণৰ কিংকৰ, কিংকৰ মানে চাকৰ বা দাস। মাধৱ পুৰুষে নিজক কহয় মাধৱ দাসে বুলি লিখে। দাসৰ দাস তান দাসৱ হৈলো আমি বুলি কয়। তাৰ মানে নিজক এডাল তৃণতকৈ সৰু বুলি কৈছে। আৰু এজোপা গছৰ দৰে আমাক সহিষ্ণু হ'বলৈ শিকাইছে। ৰ'দ বৰষুণ চবতে থাকি, গৰম ঠাণ্ডা সকলো সহ্য কৰি, আপোনাৰ কোব খায়। যেতিয়া গছত আম লাগে আপোনালোকে বাঁহ নি পেলাই কোবায়, নহ'লে ফৰমুটি মাৰে, নহ'লে শিলগুটি মাৰে। তথাপিও গছজোপাই আপোনালোকক ফল দিয়ে। কিমান সহিষ্ণু হ'ব লাগিব, আমাক তেনেকুৱা সহিষ্ণু হ'বলৈ কৈছে। অমানিনা মানদেনা, আপুনি সন্মান বিচাৰিব নালাগে, বেলেগক দিয়ক, বেলেগৰ কথা শুনক। প্ৰায় সভা সমিতিত দেখা যায়, যদি কোনোবা এজন সাধাৰণ মানুহে কিবা ক'বও বিচাৰিছে, আমাৰ বিষয় বাবদ থকা সকলে ধমকিয়াই বহুৱাই দিয়ে, তই বহ, তই বহ। কিয়? সকলো অৱশ্যে তেনেকুৱা নহয়। তাৰ মাজত যিসকলে বেলেগৰ শ্ৰৱণ কৰিব নিবিচাৰে, সন্মান দিব নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকে বহুত মূল্যৱান কথাৰ পৰা কেতিয়াবা আঁতৰি আহিবলগীয়া হয়। কাৰণ আমি শিক্ষাৰ মাজৰ পৰা যিমান অধ্যয়ন কৰি পাইছোঁ, এজন মানুহে তেওঁৰ অভিজ্ঞতাৰ পৰা তাতকৈ হয়তো বহুখিনি বেছি শিকিছে। সেইকাৰণে বেলেগক যেতিয়া সন্মান দিম, বেলেগৰ যেতিয়া শ্ৰৱণ কৰিম, তেওঁৰ পৰা আমাৰ লাভেই হ'ব, লোকচান একো নহয়। নিজৰ মান বিচাৰিবলৈ হাক দিছে, আনক দিবলৈ কৈছে। আৰু শেষত কৈছে অভিন্নেন চক্ষুষা। গুৰুজনাই কীৰ্তনত লিখিছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি একতুল,
নিশত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলিয়ে সৰ্বজান। আমাৰ এইটো দৃষ্টিকোণ আহিছেনে নাই? আমি এতিয়া সকলোকে তেনেকৈ ভাবিব পৰা হৈছোনে নাই? আমি বহু ঠাইত দেখোঁ তেওঁলোকে নিজৰ আসনখনো নিজে লৈ যায়, আপুনি দিয়া আসনত নবহে। কিয়? যিখন সোণৰ আসন গঢ়িবৰ কাৰণে গুৰুজনাই অস্পৃশ্যতা দূৰ কৰাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰিছিল, যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধী অসমলৈ আহি তেওঁ বিনা দ্বিধাই স্বীকাৰ কৰি গৈছিল, মই যিখন ৰাম ৰাজ্য কল্পনা কৰিছোঁ সেইখন ৰাম ৰাজ্য ইতিমধ্যে পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত স্থাপন কৰি গৈছে। আৰু যদি এতিয়াও আমি অস্পৃশ্যতাত আছোঁ, উচ্চ নিচ জাতিভেদত আছোঁ, গুৰুজনাই সেইকাৰণে দ্বিতীয় বৈশিষ্ট্য দিছিল, উচ্চ নিচ জাতিভেদ ধনী দুখীয়া নাই। গুৰুজনাই ক'লে যে একত বিশ্বাস কৰা, এক দেৱ এক সেৱ এক বিনে নাইকে। তাৰ পাছত ক'লে কেনেকৈ পাম এতিয়া? আৰু তেতিয়া আমাক দিলে যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত সন্ত শ্ৰেষ্ঠতৰ, মাত্ৰ দুবিধ। আৰু শেষত আমাক 4 বস্তু চিনাকি কৰাই দিলে, গুৰুদেৱ, নাম আৰু ভকত। যদি আমি এক শৰণ হৰিনাম ধৰ্মটো হাৰে হিমজুৱে যদি উপলব্ধি কৰিব বিচাৰোঁ, যদি পাৰোঁ, যিসকলে ইতিমধ্যে শৰণাগতি হৈছে তেওঁলোকে উপলব্ধি কৰিব পাৰিছেনে নাই? শৰণাগতিৰ 6টা ষ্টেপ আছে। 6টা ষ্টেপ মই শৰণ ল'লে নহ'ব। মই শৰণ লোৱাৰ পাছত কি কৰিছোঁ? অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম, ৰক্ষয়িতি বিশ্বাস গোপ্তৃত্বে বৰণম তথা আত্মনিক্ষেপ কৰ্পণ্য ষডবিধা শৰণাগতি। 6টা শৰণাগতিৰ আমাক ষ্টেপ দিছে। প্ৰথম কৈছে অনুকূলস্য সংকল্প। এক শৰণ হৰিনাম ধৰ্মৰ আটাইতকৈ জানিবলগীয়া কথা, ভগৱানে যিটো ভাল পায়, তেওঁৰ যিটো অনুকূল, ভগৱান মানে এই সমস্ত প্ৰাণী, সকলোতে ভগৱান বিৰাজমান আছে, গছ গছনি জীৱ জন্তু সমস্ত বিষ্ণুময়। সকলোৰে উন্নতিৰ কাৰণে, সকলোৰে হিতৰ কাৰণে আমি কৰ্ম কৰিব লাগিব, সংকল্পবদ্ধ হ'ব লাগিব, অনুকূলস্য সংকল্প। তেতিয়া ভগৱানে ভাল পাব। গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ করুণ এবচ নির্মম নিরহংকার সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয় ময় অর্পিত মনোবুদ্ধির যো মদ ভক্তা সমে প্রিয়। 12 অধ্যায় 13-14 নম্বৰ শ্লোক। যিজন সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ, মনত তিল মানুহ দ্বেষ ভাৱ নাই। কিন্তু আমি একত শৰণ লোৱাবিলাকেও আমাৰ মনত দ্বেষ ভাৱ আছেনে নাই? এজনৰ উন্নতি হ'লে আমি ভাল পাওঁ নে বেয়া পাওঁ? আপোনাৰ গাঁৱত যদি কোনোবাই দিহানাম ভালকৈ গাব পৰা হৈছে, কেনেকৈ তেওঁৰ ভৰি টানো, কেনেকৈ পিছফালে টানো। কোনোবা এজন যদি অকণমান আগবাঢ়ি গৈছে, সংগীতৰ ক্ষেত্ৰত হওক, খেলাৰ ক্ষেত্ৰত হওক, পঢ়াৰ ক্ষেত্ৰত হওক, কেনেকৈ তেওঁৰ অপমান উলিয়াওঁ, কেনেকৈ তেওঁক অপবাদ দিওঁ, কেনেকৈ পিছলৈ টানো। আৰু ভগৱানে কৈছে তুমি যিমানেই ধৰ্ম কৰা, যদি মানুহৰ প্ৰতি, প্ৰাণীৰ প্ৰতি মনত যদি দ্বেষ ভাৱ আছে, তেতিয়াহ'লে তুমি মোৰ প্ৰিয় নহয়। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ করুণ এবচ, সমস্ত প্ৰাণীৰ প্ৰতি মৈত্ৰতাৰ ভাৱ, করুণ ভাৱ। নিৰ্মম নিৰহংকাৰ, মই আৰু মোৰ বুলি গৰ্ব নকৰা, দুখ সুখ সকলোতে সমান থকা, যিটো পাইছোঁ তাতে সন্তুষ্ট থকা, যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। সেইকাৰণে শৰণাগতিৰ প্ৰথম ষ্টেপটোৱে হৈছে অনুকূলস্য সংকল্প। যিটো ভগৱানৰ অনুকূল, সমস্ত প্ৰাণীৰ প্ৰতি যিটো হিতকাৰক, সেইটো কৰ্ম কৰাটো শৰণাগতিৰ প্ৰথম কৰ্তব্য। দ্বিতীয় হৈছে প্ৰতিকূলস্য বৰ্জনম। যিটো বেয়া সেইটো ত্যাগ কৰা। বেয়া কৰাটো ত্যাগ কৰিব পাৰিছোনে নাই? যিটোৱে বেলেগৰ অহিত হয়, যিটো প্ৰাণীৰ হিংসা হয়, সেইবিলাক বাদ দিব পাৰিছোনে নাই? যদি পৰা নাই, কেৱল নীতি নিয়মে কৰি আছোঁ, তেতিয়াহ'লে আমাৰ দ্বাৰা একো ধৰ্ম হোৱা নাই। আপুনি ধৰ্মটো কেৱল অকল নীতি নিয়মৰ মাজত যদি বান্ধি ৰাখিছে, তেতিয়াহ'লে গুৰুজনাৰ ধৰ্ম বুজা নাই। গুৰুজনাৰ ধৰ্ম পৃথিৱীত বিৰল, অদ্বিতীয়।
গুৰুজনে সমস্ত প্ৰাণীৰ হিত সাধনৰ কথা কৈছে। এটা পোক পৰুৱাৰ পৰা বুলি সমস্ত, কাকো হিংসা কৰিবলৈ হাক দিছে। আনকি তেওঁ কৈছে আনৰ ধৰ্মক নিহিংসিবা কদাচি। যদি কোনোবাই কৰি আছে কিবা ধৰণে বেলেগ ধৰণে, তেওঁলোককো হিংসা নকৰিব। যিদিনা বুজিব আহিব তেওঁ, কাকো অন্যায় কৰিব নাপায়। আৰু যিটো প্ৰাণীৰ কাৰণে অহিত, যিটো ভগৱানে বেয়া পায়, দম্ভ দৰ্প অভিমানচ্য ক্ৰোধ পাৰুষ্যমেবচ অজ্ঞানম চাবিজাতস্য পাৰ্থ সম্পদম আসুৰিম। ষষ্ঠাদশ অধ্যায় 4 নম্বৰ শ্লোক গীতা। দৈৱী আৰু অসুৰ সম্পদত আসুৰিক সম্পদৰ কথা কৈছে। তাত কৈছে দম্ভ দৰ্প অভিমান, এই যিমানবিলাক আছে এইবিলাক ত্যাগ কৰিব লাগে। প্ৰতিকূলস্য বৰ্জন। ৰক্ষয়িতি বিশ্বাস, ভগৱানে যে মোক ৰক্ষা কৰিব। শৰণ মানে কি? শৰণ মানে আশ্ৰয়। গুৰুজনাই ক'লে কৃষ্ণত শৰণ লোৱা, তাৰমানে কৃষ্ণত আশ্ৰয় লোৱা। তে কৃষ্ণত আশ্ৰয় ল'লে কি হ'ব? ৰক্ষা কৰিব। অনন্য চিন্তয়ন্তু মাম ये जना पर्युपासते तेषां नित्याभियुक्तानां যোগক্ষেম বহাম্যহম। নৱম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, অনন্যভাৱে যদি কোনোবাই মোক শৰণ লয়, মই তেওঁক দুটা বস্তু দিওঁ। এটা হৈছে অভাৱ পূৰণ, আৰু এটা হৈছে যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ। আৰু কি লাগে আমাৰ? আপোনাৰ যিটো নাই ভগৱানে গ্যাৰেণ্টি দিছে মই সেইটো দিম, আৰু যিখিনি আপোনাৰ আছে সেইখিনি মই ৰক্ষণাবেক্ষণ দিম। আৰু কি লাগে? এই বিশ্বাসটো আমাৰ আছেনে নাই? ৰক্ষয়িতি ইতি বিশ্বাস। বিয়াৰ পাছত এহাল দম্পতি আঠমঙলা খাবৰ কাৰণে গৈছে। মাজত এখন নদী, নদীখন পাৰ হ'ব লাগে নাৱত। আৰু তেতিয়া জংঘলৰ মাজৰ কথা, সেইকাৰণে গিৰিয়েকজনে এখন তৰোৱাল লৈ গৈছে। জংঘলৰ মাজে লুংলুঙীয়া বাটেদি যাব লাগিব। নদীৰ মাজত নাওখন পোৱাৰ লগে লগে বতৰ এনেকুৱা বেয়া হৈ আহিল, ঢৌ উঠিবলৈ ধৰিলে। নাওখনত পানী সোমোৱা আৰম্ভ হ'ল। কইনাজনীয়ে ভয় খাইছে, পত্নীগৰাকীয়ে ভয় খাইছে। কি হ'ব এতিয়া নাওখন যদি ডুবি যায়? আৰু গিৰিয়েকৰ মুখলৈ চাইছে, তেওঁ মিচিক মাছাক ওপৰলৈ চাই হাঁহি আছে। ভাবিছে বেয়া মানুহৰ লগত বিয়া হ'ল, এজন অকণমান চাগে গণ্ডগোল আছে। ভাবিলে এতিয়া উপায় নাই, মই নিজে পানীখিনি পেলাওঁ। সেই বোলে নাৱত সোমোৱা পানীখিনি উঠাই পেলাই আছে। এসময়ত বতৰ যেতিয়া থিৰ হ'ল, এতিয়া দেখা পাইছে গিৰিয়েকে তাৰ পিছত থকা অকণমান পানীকণ হাতেৰে উঠাই পেলাই আছে। ঘৈণীয়েকৰ আৰু এবাৰ টেম্পাৰ ছুটি গ'ল। ক'লে, তুমি কেনেকুৱা মানুহ? যিটো সময়ত নাৱত পানী সোমাইছিল এই সময়ত তুমিতো এনে ফিচিক ফাচাক কৰি হাঁহি আছা, আৰু মই নিজে নাৱৰ পৰা পানী উঠাই আমাৰ দুটাক বচালোঁ, আৰু এতিয়া এইকণ পানীয়ে একো অপকাৰ নকৰে, অথচ তুমি এয়া পানী উলিয়াইছা। অকণমান খেলি মেলি নেকি? সি ঘপককৈ তৰোৱালখন উলিয়াই ঘৈণীয়েকৰ ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে। ঘৈণীয়েকে মিচিক মাছাক হাঁহি দিলে। গিৰিয়েকে কৈছে, তোমাৰ ভয় লগা নাই? এই তৰোৱাল তোমাৰ ডিঙিৰ ওচৰত লগাই আছো। বোলে নাই লগা। কিয়? মোৰ বিশ্বাস আছে তোমাৰ ওপৰত। কি বিশ্বাস? কাৰণ তুমি মোৰ স্বামী, মই তোমাৰ পত্নী। মোৰ বিশ্বাস আছে যে মোৰ স্বামীয়ে মোৰ কেতিয়াও অপকাৰ কৰিব নোৱাৰে। আৰু তেতিয়া গিৰিয়েকে ঘৈণীয়েকক কৈছে, শুনা, যেনেকৈ তোমাৰ মোৰ ওপৰত বিশ্বাস আছে, তেনেকৈ মোৰো মোৰ স্বামীৰ ওপৰত বিশ্বাস আছে যে মোৰ স্বামীয়েও মোৰ কোনো অহিত কৰিব নোৱাৰে। আৰু যদি তেওঁ ভাবে যে মোক মৃত্যু দিব বা মৃত্যুদণ্ড দিব বা মোক মাৰি নিব, তেতিয়া পৃথিৱীৰ এনেকুৱা কি শক্তি আছে যোনে মোক বচাব পাৰিব? অসম্ভৱ। এইটো বিশ্বাস মোৰ কৃষ্ণৰ ওপৰত আছে। ৰক্ষয়িতি ইতি বিশ্বাস। আৰু তাৰ পাছত চতুৰ্থত কৈছে, গোপ্তৃত্য বৰণম তথা। বৰণ কৰিব লাগিব আপুনি স্বামী হিচাপে। আইসকলৰ বিশ্বাস চাওক। 20 বছৰ 30 বছৰ মাক বাপেকৰ ঘৰত থকাৰ পাছত এজনী ছোৱালীয়ে এটা নিশা এজন অচিনাকি ল'ৰাৰ ডিঙিত এধাৰি মালা পিন্ধাই দিয়াৰ পাছত, আজিৰ পৰা তুমি মোৰ জীৱন সংগিনী হ'লা, জীৱন সাথী হ'লা, এই বাক্যষাৰ শুনাৰ পাছতে ইমান বিশ্বাস, স্বামী বৰণ কৰি তেওঁৰ লগত গুচি আহে, মাক বাপেকক ত্যাগ কৰি।
বৰণ কৰিছে, স্বীকাৰ কৰি লৈছে যে এইজনেই মোৰ স্বামী। এগৰাকী পত্নীৰ কাৰণে তেওঁৰ স্বামী যেনেকৈ বিশ্বাসৰ স্থল, যেনেকৈ স্বামীক তেওঁ বৰণ কৰি লয় নিজৰ জীৱন সংগী হিচাপে, যে এই মোৰ ৰক্ষণাবেক্ষণৰ কাৰণে মূল, ঠিক তেনেকৈ ভগৱান কৃষ্ণকো আমি বৰণ কৰিব লাগিব, তেওঁৰ ওচৰত শৰণ ল'ব লাগিব যে এইজনেই মোৰ স্বামী, এওঁৱে মোক বিপদ কালত মোৰ 3টা তাপত যি আমি ভুগি আছোঁ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক, এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা যদি কোনোবা আছে, পৰিত্ৰাণ দিব পৰা, এয়া হৈছে কেৱল আৰু কেৱল কৃষ্ণ। গোপ্তৃত্ব বৰণম তথা। আৰু সেই বুলি ভাবি লৈ কি কৰিব লাগিব? আত্মনিক্ষেপ, আত্মসমৰ্পণ। যেনেকৈ বলিয়ে 3 পদ ভূমিক 3য় পদ ক'ত দিম বুলি সোধাৰ লগে লগে তেওঁৰ শিৰ পাতি দিছিল, অৰ্থাৎ টোটেল চাৰেণ্ডাৰ, সম্পূৰ্ণ সমৰ্পণ। ঠিক তেনেকৈ ভগৱানৰ চৰণত যিদিনে আমি সম্পূৰ্ণ সমৰ্পিত হৈ যাম, যে বৰ্তমানৰ পৰা মোৰ স্বামী তুমি, তুমি যেনেকৈ ইচ্ছা কৰা মোক খটুৱা, বছ। আত্মনিক্ষেপ আৰু কাৰ্পণ্য, দীনতা, অসহায়। হে প্ৰভু, তুমি বিনে মোৰ গতি নাই, মোৰ জীৱনটোৰ কাৰণে তুমিয়েহে সকলো, তুমিয়ে গতি, তুমিয়ে মতি, তোমাৰ বাহিৰে মোৰ কোনো নাই, মই অসহায়। এই 6টা ভাৱ যদি মনলৈ আমি আনিব পাৰোঁ, তেতিয়াহ'লে শৰণ প্ৰকৃতাৰ্থত আমি লৈছোঁ বুলি ক'ব পাৰোঁ। শৰণ কেৱল অনুষ্ঠান নহয়, শৰণ কেৱল অমুকে শৰণ ল'লে অমুকে নাই লোৱা, সেইটো অকল শৰণ তেনেকুৱা নহয়। শৰণ হৈছে আপুনি নিজক সমৰ্পণ কৰি দিব পৰা। যি কি নহওক, বাপ বান্ধৱ আই মাতৃ সমস্ত, সময় যথেষ্ট হ'ল, শ্ৰোতাও কমিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোৰ কাৰণে চিন্তা কৰিছিল, কিন্তু আমি অসমীয়া জাতি হিচাপে তেওঁৰ ধৰ্মটো এতিয়াও আঁকোৱালি ল'ব পৰা নাই। কিহৰ কাৰণে? কি আছে তাত? কি চিন্তা, কি ভয় আছে? একোতো ভয় নাই তাত। ইমান সহজ সৰল এটা ধৰ্ম। আপুনি গাঁৱত যদি 20জন মানুহ, 20 ঘৰ মানুহ আছে, 20 ঘৰৰ মাজতে আপোনালোকে জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম কেৱল নামৰ দ্বাৰা পাৰ কৰিব পাৰে। কেৱল নাম। আৰু ভাগৱত গীতাৰ মূল তত্ত্ব সেইটোৱে, নাম ধৰ্ম। গতিকে আহক, আমিয়ে যদি গুৰুজনাক জীয়াই নাৰাখোঁ, গুৰুজনাৰ সাহিত্য সংস্কৃতি যদি অসমীয়া হৈ আমিবিলাকে যদি জীয়াই নাৰাখোঁ, বাহিৰৰ পৰা কোন আহি ৰাখিব? কোনে চিন্তা কৰিব? আজি বহুতে কয় আমাৰ ওচৰতে জন্ম লোৱা চৈতন্যদেৱ, তেওঁক আজি বিশ্বত সকলোৱে চিনি পায়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমত জন্ম লৈ আজি অসমৰ মাজতেই তেওঁক সকলোৱে আদৰি লোৱা নাই। কিমান পৰিতাপৰ বিষয়। আহক, বুজক, মই নকওঁ, আপোনালোকে এবাৰ বুজি লওক। এক শৰণ হৰিনাম ধৰ্ম কি অধ্যয়ন কৰক, বুজি লওক। চবৰ কাৰণে আটাইতকৈ সহজ আৰু সৰল কলিৰ পৰম ধৰ্ম জানা হৰি নাম। কেৱল নাম, নামৰ মাধ্যমেৰে ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। কেৱল নাম। যি কি নহওক, সদৌ শেষত আমি কওঁ বুলি একো ক'ব নোৱাৰোঁ। প্ৰভু ভগৱন্ত হৃদয়স্থিত হৈ যি ধৰণে আগবঢ়াই নিয়ে, সেই ধৰণে আগবাঢ়িবৰ কাৰণে প্ৰয়াস মাত্ৰ কৰোঁ। ইয়াতো হয়তো বহুখিনি অপৰাধ ৰৈ যাব পাৰে। সমস্ত অপৰাধৰ মূৰিখন বিচাৰি আপোনাক সমস্ত বাপ বান্ধৱ আই মাতৃ, যুৱক যুৱতী, শিশু সমস্তৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা অপৰাধ ভঞ্জনৰ ঘোষাৰে আমি আজি আমাৰ বক্তব্য সামৰিছোঁ। সহস্ৰ সহস্ৰয়াতি অপৰাধ দিনে ৰাতি, কৰোময় মহামূঢ় জন, আমি প্ৰভু তজুদাস, আকে মানি জগবাস, ক্ষমিউক শ্ৰী মধুসূদন, ক্ষমিউক শ্ৰী মধু
কৃষ্ণ।